মোৰ আচল জন্ম জেগা হৈছে বাৰাদীত। নমস্কাৰ, কথা পাতো আহক। এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো। সচৰাচৰ কথা পাতো আহকত আমি এতিয়ালৈকে যিসমূহ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি আছিলো, আজি অকণমান এটা সুকীয়া বিষয় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছো। তাৰ আগে মই এটা অকণমান নিজৰ অভিজ্ঞতাৰ এটা কথা ক'ব বিচাৰিছো। বিগত প্ৰায় ৩টা বৰ্ষত মই আমাৰ এটা স্বেচ্ছাসেৱী সংস্থা তাৰ জৰিয়তে জনজাতীয় কিছু অঞ্চলত কাম কৰি আছিলো। আৰু কাম কৰি থকাৰ সময়ছোৱাত মই এটা কথা খুব আশ্চৰ্যৰে আৰু কোনোবাখিনিত হয়তো অকণমান বিষাদবোধেৰে মই এটা কথা লক্ষ্য কৰিছিলো যে তেওঁলোকে ইতিমধ্যে নিজকে অসমীয়া সমাজখনৰ পৰা আঁতৰাই পেলাইছে। তেওঁলোকৰ ধৰ্মীয় ভাৱধাৰা সলনি হৈছে, তেওঁলোকৰ ঈশ্বৰ উপাসনাৰ পদ্ধতি সলনি হৈছে, তেওঁলোকৰ জীৱনবোধত সেই অসমীয়াত্ব সলনি হৈ গৈছে। তাৰপিছত আহিলো আজিৰ প্ৰসংগটোলৈ। আজি মই যিটো ভিডিঅ' কৰিবলৈ ওলাইছো, আচলতে এই ভিডিঅ'টো কৰিবৰ কাৰণে মই মানুহে যে কয় মনৰ পৰা কিবা এটা তাৰণা অনুভৱ কৰে, মই তেনেকুৱা এটা তাৰণা অনুভৱ কৰিলো। এনেকুৱা এজন মানুহৰ বিষয়ে মই গম পালো যিজন মানুহে সেই অসমীয়াত্ব, সেই আমাৰ যিটো আমাৰ আচলতে কাঠামো বুলি কয়, অসমীয়া সমাজ জীৱনৰ যিটো কাঠামো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই ভাৱাদৰ্শ ইমান শক্তিশালী ৰূপে এনেকুৱা জটিল পৰিস্থিতিত মানে বৰ্তাই ৰাখিছে। এগৰাকী দখনা পিন্ধি থকা মহিলাৰ মুখত মই যেতিয়া এটি বৰগীত শুনিছো, আপোনালোকে বিশ্বাস কৰক, তাৰপিছত মই ভাবিলো এই কথাটো মই গম পোৱাৰ লগতে হয়তো আৰু কোনোৱে গম পায়, কিন্তু মই বিচাৰো আৰু বহুতে গম পাওঁ। গতিকে আজিৰ কথা পাতো আহকত মই সেই মানুহজনৰ বিষয়ে কথা পাতিবলৈ বিচাৰিম। সেই মানুহজনৰ জীৱন কেন্দ্ৰিক এটা বিশেষ কথাৰ বিষয়ে পাতিবলৈ যত্ন কৰিম। আৰু গতিকে আজিৰ কথা পাতো আহক সেইকাৰণে হয়তো অকণমান সুকীয়া। গতিকে মই দৰ্শকক অনুৰোধ জনাম, এতিয়াৰ প্ৰায় সন্মুখৰ সময়খিনিত আপোনালোকে যদি আমাৰ সৈতে থাকে, সেই বিশেষ অসমীয়াজনক চিনি পালে হয়তো আপোনাৰো গৌৰৱবোধ হ'ব। এলন ইন দ্য কম্বেট জোন এখন তথ্যচিত্ৰ। এই তথ্যচিত্ৰখন মই নাজানো আপোনালোকৰ মাজত কিমানে চাইছে, মই শেহতীয়াকৈ চাবলৈ সক্ষম হলো। আৰু সেই তথ্যচিত্ৰখন যাৰ জীৱনৰ ভেটিত নিৰ্মাণ কৰা হৈছে, সেই মানুহজনৰ কথাই মই আচলতে কৈছো। আজি আমাৰ সৈতে সেই তথ্যচিত্ৰখনৰ নিৰ্মাতা, আমাৰ সকলোৰে আদৰৰ মঞ্জুল বৰুৱা উপস্থিত আছে। আমাৰ সৈতে আছে এই তথ্যচিত্ৰখনৰ প্ৰযোজক, আৰু কেৱল সেই বুলিয়ে নহয়, এই তথ্যচিত্ৰখন হোৱাৰ ক্ষেত্ৰত হয়তো তেখেতৰ এক বিশেষ আশাসুতীয়া প্ৰচেষ্টা আছে। বিশিষ্ট উদ্যোগী, আমাৰ সকলোৰে কি কম বিপদৰ বন্ধু গোপাল জালান দাদা আজি আমাৰ মাজত আছে। আমাৰ মাজত আছে বিশিষ্ট চিন্তাবিদ। ইতিমধ্যে মই তেখেতৰ সৈতে কথা পাতো আহকৰ ভিডিঅ' প্ৰস্তুত কৰিছো। ইতিবাচক চিন্তাৰে ময়ূৰ বৰা, ময়ূৰ দাক আদৰণি জনাইছো। আমাৰ সৈতে আছে মুম্বাইৰ পৰা আমাৰ সকলোৰে বাবে গৌৰৱৰ আৰু আমাৰ খুব মৰমৰ সাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম দাদা, দাদাক আদৰণি জনাইছো। আমাৰ সৈতে আছে চলচ্চিত্ৰৰ সমালোচক আৰু অত্যন্ত চিৰিয়াছভাৱে এই কামটোত নিয়োজিত হৈ আছে প্ৰাঞ্জল বৰা, প্ৰাঞ্জল দাদাক এই অনুষ্ঠানলৈ আদৰণি জনাইছো। মই আজি কথা আচলতে মোৰ ইমান ক'বলগীয়া নাই, মই কথা শুনিবলৈ বিচাৰিম, জানিবলৈ বিচাৰিম। এই যিখন তথ্যচিত্ৰৰ নাম আপোনালোকক উল্লেখ কৰিলো, সেইখনৰ জৰিয়তে যিজন মানুহৰ বিষয়ে আপোনালোকেও জনাটো উচিত বুলি ভাবিছো, মই সেই বিষয়ে কিছু কথা আজিৰ এই ভিডিঅ'টো পাতিবলৈ যত্ন কৰিম। মই প্ৰথমে আহিছো মঞ্জুল দাৰ ওচৰলৈ। এটা আপোনাৰ এতিয়ালৈকে যিসমূহ কাম, সেই কামসমূহৰ মাজৰ এটি অনন্য কাম বুলি মই কৈছো এই তথ্যচিত্ৰখন। এনেকুৱা এজন মানুহৰ বিষয়ে আপুনি এই কামটো কৰিছে, মই আচলতে এইমতে শব্দ বিচাৰি পোৱা নাই। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব মই যদি আপোনাক সুধো, এই তথ্যচিত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি?
বহুত ধন্যবাদ। মই কথাখিনি কোৱাৰ আগতে মই প্ৰতিক্ৰিয়াটো জনোৱাৰ আগতে মই প্ৰথমতে তোমাক ধন্যবাদ জনাইছো। RC বৰঠাকুৰ বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় ব্যক্তি, যিহেতু তুমি এজ এ মটিভেশ্যনেল স্পিকাৰ হিচাপে বহুতে তোমাৰ কথা শুনে আৰু তোমাৰ কথা প্ৰেৰণা হিচাপে লয় বা ময়ো লওঁ। আৰু তোমাৰ যিটো চেনেল আছে বা ইউটিউব চেনেল আছে তাৰ ভিডিঅ' বিলাক যথেষ্ট মানুহে ফ'ল' কৰে। আৰু সেইটো কাৰণে তুমি যে আমাৰ তথ্যচিত্ৰখন চাই আমাৰ এনেকুৱা এটা ইমান এজন গণ্যমান ব্যক্তি লগত লৈ আমাক এই স্থান দিছা, আমি গৌৰৱ অনুভৱ কৰিছো আৰু বিচাৰিছো যাতে তোমাক যিসকলে ফ'ল' কৰে বা যিসকলে তোমাৰ অনুষ্ঠান তোমাক ভাল পায়, তোমাৰ কথাখিনি শুনি বা ইমান কেইজন গুণী জ্ঞানী ব্যক্তিয়ে যদি অকনমান আমাৰ তথ্যচিত্ৰখনৰ বিষয়ে কয়, তেতিয়া হয়তো তেখেতলোকে আমাৰ তথ্যচিত্ৰখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু এজন মহান ব্যক্তিৰ কথা তেখেতলোকে গম পাব। যিহেতু এই ব্যক্তিজনৰ যেতিয়ালৈকে মই তথ্যচিত্ৰখন কৰা নাছিলো, তেতিয়া তাৰ আগলৈকে মই এই ব্যক্তিজনক চিনি পোৱা নাছিলো, তেখেতৰ বিষয়ে শুনাও নাছিলো। আমাৰ প্ৰযোজক গোপাল জালান্দা মোক মাতি আছিলে আৰু এই ব্যক্তিজনৰ বিষয়ে ক'বলৈ। আৰু এদিন মই গৈছিলো আৰু সেইটো সময়ত যিটো সময়ত তেখেতে মোক মাতি আছিলে, সেইটো সময়ত মোৰ দেউতাৰ চিৰিয়াছ কণ্ডিশ্যনত আছিলে, মোৰ কৰ্কট ৰোগী আছিলে তেখেত। সেইটো সময়ত যেতিয়া মোক কৈছিলে, সেইটো সময়ত মই বহুত বৰ বেছি ইণ্টাৰেষ্ট নলৈছিলো। কিন্তু যেতিয়া মই তাৰ পিছত যেতিয়া লাহে লাহে এই গোটেই ছাবজেক্টটো ক'ব নোৱাৰাকে মোৰ চাগে ভগৱানে কৰি থৈছিলে যে এই মহান ব্যক্তিজনক মোৰ দেখাৰ সৌভাগ্য হ'ব বা লগ পোৱাৰ সৌভাগ্য হ'ব। সেইটো কাৰণে চাগে মই এই ব্যক্তিজনৰ কাষলৈ গুচি গলো বা যাব পাৰিলো। সেইখিনি কথা পিছত কম তোমাক। কিন্তু প্ৰতিক্ৰিয়াটো হৈছে সেই মানুহজনক দেখাৰ যেতিয়া মই লগ পালো, মোৰ এনেকুৱা লাগিলে যেন শংকৰদেৱকে মই লগ পাইছো। বা যিখিনি কথা মই নামঘৰত বা মই সত্ৰত যাওঁ বা নামঘৰত যাওঁ, মই যিখিনি গৈছো আজিলৈকে মোৰ জীৱনত, মই ক'তো এনেকুৱা এজন ব্যক্তি এনেকৈ শংকৰদেৱৰ আদৰ্শবিলাক তেখেতে যেনে ধৰণে মানুহক বিলাইছে, বাণীবিলাক যেনেকে বিলাইছে আৰু যিটো পৰিৱেশত বিলাইছে, এইটো কাৰণে আমাৰ গোপাল জালান্দা আৰু মনজ্যোতি শইকীয়া ইয়াৰ কাৰণে সমস্ত তেখেতলোকক ক্ৰেডিট দিওঁ মই। আৰু তেখেতলোক উলিয়াই আনিবৰ কাৰণে যিটো অহৰহ প্ৰচেষ্টা কৰিছিলে গোপাল দাই, তেখেতৰ বিষয়ে জনাই মোক যিদৰে অহৰহ ছাপোৰ্ট কৰি আছিলে বা মানে অনুপ্ৰেৰণা যোগাই আছিলে, তাৰ কাৰণে মই গোপাল দাক ধন্যবাদ জনাইছো। আৰু এই ব্যক্তিজনক লগ পোৱাৰ পৰা মোৰ জীৱনলৈ কিছু পৰিৱৰ্তন হৈছে। যিহেতু মই কথা কোৱাত ইমান এক্সপাৰ্ট নহয় বা মানে কথা কোৱাৰ মানে ইমান অভ্যাস নাই, কথাবিলাক নোলায়, শব্দৰ ভঁৰাল বহুত কম। গতিকে মই আজি আমাৰ ডকুমেণ্টাৰীখনৰ বা তথ্যচিত্ৰখন বনাওতে মোৰ যিখিনি ক'বলগীয়া আছিলে মানুহজনক অধ্যয়ন কৰি, বা যিখিনি ক'ব লগা আছিলে মই হয়তো ক'ব পৰা নাই, মই যিমানখিনি পাৰো মোৰ 100% চেষ্টা কৰিছো যে এখন সঠিকভাৱে মানুহৰ ওচৰলৈ যায় আৰু সঠিকভাৱে মানুহজনক মূল্যায়ন কৰে। মই মানুহজনক এজ এ ধৰ্ম প্ৰচাৰক হিচাপে মই এতিয়াও চোৱা নাছিলো। তেখেতক মই গৈ যেতিয়া দেখিছিলো, এজন মই সমাজ সংস্কাৰক হিচাপে মই তেখেতক দেখা পাইছিলো আৰু মই সেনেকেই মই তেনেধৰণে মই মানুহজনক ডকুমেণ্টাৰীখনৰ বা তথ্যচিত্ৰখনৰ যোগেদি মই প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছো। মই মোৰ জীৱনত যিমানবিলাক সমাজ সংস্কাৰকৰ বিষয়ে পঢ়িছো, তাৰ তুলনাত এই মানে ব্যক্তিজনে কোনো গুণেই কম কৰা নাই, বৰঞ্চ কিছু অধিক কৰিছে যিটো পৰিৱেশত। গতিকে মই বিচাৰো যে অসমৰ প্ৰতিজন ব্যক্তিয়ে বা বেছিভাগ ব্যক্তিয়ে যি এনেকুৱা ধৰণৰ কাম কৰে বা এনেকুৱা জানিবলগীয়া কথা আমাৰ নতুন প্ৰজন্মই জানিব লাগে। গতিকে মই এই প্ৰথম প্ৰতিক্ৰিয়াটো হৈছে তোমাক ধন্যবাদ আৰু গোপাল দাক ধন্যবাদ। আৰু আপোনালোকে যদি অকনমান আমাৰ বিষয়ে বা তথ্যচিত্ৰখনৰ বিষয়ে কৈ দিয়ে,
মই ভাবো কিছু দৰ্শকৰ ওচৰলৈ যাব পাৰিম বুলি মই বিশ্বাসী। হয়, ধন্যবাদ জনাইছো। মঞ্জুলদা হয় হয়তো কামেৰে কথা কোৱা মানুহ, কিন্তু মই ময়ূৰদাৰ ওচৰলৈ আহিব বিচাৰিছো। তথ্যচিত্ৰখনৰ আগতেও ময়ূৰদাৰ এটা নিবন্ধ, এটা বিশেষ নিবন্ধ হয়। এই মানুহজনৰ বিষয়ে হয়তো প্ৰথমবাৰৰ কাৰণে মোৰ নিচিনা সাধাৰণ মানুহক দেই জনাইছে যে এনেকুৱা এজন মানুহ আছে। আৰু সদায় ময়ূৰদাৰ কামৰ মাজত মই সেই কথাটো লক্ষ্য কৰো যে অকমান উলিয়াই আনিবলৈ, যিবোৰ মানুহক হয়তো মানুহে চিনি পোৱাৰ খুব প্ৰয়োজন আছে, কিন্তু কিবা কিবি কাৰণত আমি নিজেই পাহৰি গৈছো। অলপতে সেই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰৰ ক্ষেত্ৰতো মই তেনেকুৱা এটা প্ৰবন্ধ প্ৰথম ময়ূৰদাৰ লিখোতেই পাইছিলো। গতিকে মই ময়ূৰদাৰ ওচৰলৈ আহিছো। এই মানুহজনৰ বিষয়ে আপোনাৰ নিবন্ধটোৰ জৰিয়তে গম পাইছো, কিন্তু আপুনি মানুহজনক যেতিয়া লগ পাইছে বা মানুহজনৰ বিষয়ত এখন তথ্যচিত্ৰ নিৰ্মাণ হৈছে, এই গোটেই কথাখিনিৰ আপোনাৰ প্ৰতিক্ৰিয়া মই জানিব, আপুনি কেনেকে ভাবে বাৰু? অৰ্চনা, প্ৰথমে মই আমাৰ ভাইটিৰ নিচিনা মঞ্জুল বৰুৱাক ধন্যবাদ জনাইছো যে আমি মানুহজন বুলি কৈ সেই সন্মানীয় মানুহজনক মই ভাবো দৰ্শকৰ সন্মুখত এটা ৰহস্যৰ আৱৰ্তৰ মাজত ৰাখি থৈছো। মানুহজন আন কোনো নহয়, এই ওদালগুৰি জিলাৰ বৰঙাজুলিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ হৰে কৃষ্ণ মহন্ত বাপ। আৰু তেখেতৰ ওপৰত মঞ্জুল বৰুৱাই শেহতীয়াকৈ যিখন এলোন ইন দা কম্বাট জোন নামৰ ডকুমেণ্টাৰী বনাই অসমৰ ৰাইজক, সমগ্ৰ বিশ্বৰ ৰাইজক উপহাৰ দিলে। সেইবাবে মঞ্জুল আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। আৰু তাৰ লগতে আন এজন মানুহক আৰু বেছি ধন্যবাদ আৰু কৃতজ্ঞতা ব্যক্তিগতভাৱে মই দিবলৈ বিচাৰিম। তেওঁৰ কথা মঞ্জুল বৰুৱাই কৈছে আৰু এতিয়া ময়ো ক'ব বিচাৰিছো। তেওঁ বৰ হাঁহি আছে, বৰ ভাল পাইছে, ভাল পাবই। তেওঁ হ'ল আমাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে নহয়, সুলেখক গোপাল জালান। গতিকে গোপাল জালানে মোক আজি, মই 2017 নে 18 চনত আমি একেলগে গৈছিলো তেখেতৰ ওচৰলৈ। তাৰ 3-4 বছৰ মান আগৰ পৰা কিন্তু গোপাল জালানে মোক লগ পালে এই কথাটো অভিযোগ কৰে। মই সেই লেখাটোতো কৈছিলো যে আপুনি শংকৰদেৱৰ এই প্ৰজ্ঞানময় মানৱতাবাদ বা মানুহ হিচাপে শংকৰদেৱৰ বিভিন্ন দিশৰ আলোকপাত কৰি আহিছে। তেওঁ অভিযোগ কৰে আৰু অভিযোগটোৰ সত্যতা মই মানি লৈছিলো, যুক্তিযুক্ততা যথাৰ্থতা মই মানি লৈছিলো। আপুনি হৰে কৃষ্ণ মহন্ত বাপৰ ওচৰলৈ যোৱা নাই। আৰু একেখিনি কথা অগ্ৰজ লেখক আৰু আগৰ প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ ডাঙৰীয়ায়ো মোক কয়। আৰু তেখেতসকলৰ আৰু বিশেষকৈ গোপাল জালানৰ বাবে আমি এদিন একেলগে গলো আৰু গোটেই দিনটো, জেঠ মাহৰ এটা দিন আছিল, 2018 চনৰ বোধকৰো 9 জুন আছিল। সেই দিনটো আমি তেখেতৰ লগত অতিবাহিত কৰি মই আপ্লুত হলো, অভিভূত হলো এইবাবে যে ভূপেন হাজৰিকাৰ সকলোবোৰ গানেই মই ভাল পাওঁ। মোৰ বিশ্বাস অসমীয়া বহুত মানুহেই, অধিক সংখ্যক মানুহেই তেওঁ গোটেইবোৰ গানৰ মাজত ইমান বিচাৰ নকৰে আৰু কোনটো ভাল, সকলো গানেই মানুহক সন্মোহিত কৰে। কিন্তু তাৰ মাজতো অৰ্চনা, মানুহে মানুহৰ বাবে বোলা যিটো গীত, সেই গীতটো আমি জানো যেতিয়া বাংলালৈ তৰ্জমা হৈ তেওঁ বাংলা ভাষাত গাইছিল, যে যোৱা শতিকাৰ নে যোৱা সহস্ৰাব্দৰ অন্যতম জনপ্ৰিয় বাংলা গীত হিচাপে পৰিগণিত হৈছিল। ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি, যাদুকৰী কণ্ঠ, গোটেইখিনি কথা সন্মান জনায়ো গানটোৰ আঁৰত লুকাই থকা ভাৱ বস্তুটোকো মই গুৰুত্ব দিওঁ। সেইটো হ'ল মানুহে মানুহৰ বাবে। যি কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 550 বছৰ আগতে অসমত তেওঁ এখন সমন্বয়মুখী, সংস্কাৰমুখী সমাজৰ সপোন দেখিছিল। আৰু কিবা কিবি কাৰণত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত যি গতিত আগবাঢ়িব লাগিছিল, বহু সত্ৰ নামঘৰে আগবঢ়াই নিছিল, মাজে মাজে উজুতিও খাইছিল। কিন্তু 20 শতিকাত বিভিন্ন সমস্যাই যেতিয়া অসমত মূৰ তুলি উঠিলে, তেতিয়া এই মানুহজনে বৰপেটাৰ বাৰাদিন নামৰ অঞ্চলত জন্ম, তাৰ পৰা ইষ্টদেৱ নবিচ নামৰ সেই বিখ্যাত সত্ৰৰ লগত জড়িত ব্যক্তিজনৰ আহ্বানত আহি তেওঁ ওদালগুৰি জিলা পালেহি। আৰু বহু প্ৰত্যাহ্বানৰ পিছত, মই প্ৰত্যাহ্বানৰ কথা এতিয়াই ক'ব বিচৰা নাই, ডকুমেণ্টাৰীখনত অতি সুন্দৰভাৱে আমি বৰ্তমান সময়ৰ বিধায়ক, প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন উগ্ৰপন্থী সংযুক্ত মুক্তি বাহিনী অসম, লগতে BLT তেওঁলোকৰ পিনৰ পৰা শুনিছো। গতিকে যথেষ্ট সংখ্যক মানুহে, যাৰ মনত এসময়ত অত্যন্ত খং আছিল, ক্ষোভ আছিল, মানে তেওঁৰ প্ৰতি নহয়, সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি, তেনে মানুহেও কিন্তু এই মানুহজনক সন্মান তেতিয়াও কৰিছিল আৰু এতিয়া একেবাৰে সুন্দৰভাৱে অকপতে স্বীকাৰ কৰিছে। কিয়নো
এই মানুহজনে শংকৰদেৱে যেতিয়া ভাগৱতৰ দ্বিতীয় স্কন্ধ সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল তেতিয়া মূল সংস্কৃতৰ ভাৰতবৰ্ষত থকা বহু জাতিৰ কথা তেওঁ যিহেতু ভাৱানুবাদত বিশ্বাস কৰিছিল ভাৱানুবাদেই নহয় সৃষ্টিশীল ভাৱানুবাদ আক্ষৰিক অনুবাদ নহয় তেওঁ এটা কথা কৈছিলে যে কিৰাত কছাৰী খাচী গাৰু মেৰি যবন কংক গোৱাল অসম মুলুক ৰজক তুৰুক উবাচ ম্লেছ চণ্ডাল সেই যে বৰ্ণিল অসমৰ যিখন ছবি জাতি জনগোষ্ঠী মিলি সেই কথাটো ২০ শতিকাত মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ যাক ভূপেন হাজৰিকাই কুৰু শতিকাৰ শংকৰদেৱ বুলি কৈছিল এই বিপ্লৱী পীতাম্বৰদেৱ গোস্বামী আৰু এতিয়াৰ সময়ত মই দেখো এইজন হৰে কৃষ্ণ বাপ মহন্ত ডাঙৰীয়াই তেওঁ প্ৰত্যাহ্বানৰ মাজতো চলাইছে কেনেকৈ মানুহৰ মাজত থাকি আৰু সেই মানুহৰ মাজত থকা কথাটো আমাৰ মঞ্জুল বৰুৱাৰ তথ্যচিত্ৰত বিভিন্ন লোকৰ ভাষ্যৰ জৰিয়তে আৰু এই তথ্যচিত্ৰত তেওঁ নিজাববীয়াকৈ যিখিনি এই বিশাল ব্যক্তিত্বৰ মানুহজনৰ কথা সংযোগ কৰিছে সেই কথাখিনিয়ে সকলো দৰ্শক ৰাইজৰ মনত এই কথাটো প্ৰত্যয় নিয়াব যে এইজন দৰাচলতে এজন মাটিৰ মানুহ এইজন দৰাচলতে এজন আমাৰ মাজৰ মানুহ আৰু মাটিৰ লগত মিলি আমাৰ লগত মিলি থাকি মানুহজনে এখন সমন্বয়মুখী সংস্কাৰমুখী আৰু আধ্যাত্মিকভাৱে সামাজিকভাৱে এখন সমমৰ্যাদা আৰু সম অধিকাৰৰ সপোন দেখে আৰু সেইবাবেই তেখেত অনন্য তেখেত অতুলনীয় তেখেতৰ অনন্যতাক তেখেতৰ অতুলনীয় সৃষ্টিক চিন্তাধাৰাক আমাৰ মাজলৈ অনাৰ বাবে মই পোনপ্ৰথমতেই মঞ্জুল বৰুৱা আৰু গোপাল জানানক পুনৰবাৰ ধন্যবাদ জনাইছো ধন্যবাদ হয় আসলে এই যিজন ব্যক্তিৰ কথা হৰে কৃষ্ণ মহন্ত বৰঙাজুলি সত্ৰৰ অধিকাৰ তেখেতৰ বিষয়ে ময়ূৰদাৰ লেখাটোত পঢ়িলো মঞ্জুলদাৰ তথ্যচিত্ৰখনত দেখিলো আৰু অনুভৱ কৰিলো যে সকলো কথাই হয়তো শব্দৰে কৈ শেষ কৰিব নোৱাৰি এই ক্ষেত্ৰত আমি বহুত সময়ত আমি আসলে বৰ অসহায় কিন্তু সেই মানুহজনে মই বাৰে বাৰে কৈছো এনেকুৱা ঠাইত কাম কৰি আজি হয়তো 90 ঊৰ্ধৰ এজন মানুহ অলপ দিয়াৰ আগতে গোপাল দাই ক'লে 96 বছৰ হৈছে তেখেতৰ আসলে মানুহ সেই যে কামৰ মাজত মানুহে মানুহক আজীৱন থৈ যাব পাৰে এই মানুহজনৰ মাজত সেই সত্তাটোক উপলব্ধি কৰিছো চমকিত হৈছো অভিভূত হৈছো আৰু যিমান নলৈ পাৰি অন্তত মানুহখিনি চিনি পাওক এনেকুৱা এজন মানুহ আমাৰ মাজত আছে আমি কিমান বেয়া কথাৰ মাজত থাকিম কিমান নুশুনিবলগীয়া খবৰৰ মাজত থাকিম এই তথ্যচিত্ৰখনৰ বিষয়ে মই আৰম্ভণিতে অনুষ্ঠানটো আৰম্ভ কৰাৰ সময়তে অকনমান আপোনালোকক দেখুৱাইছিলো সেই কুস্কেটাৰ এই শক্তিটোৰ সৈতে আচলতে আমাৰ এই ভিডিঅ'টোৰ কথাখিনি এতিয়া আগবাঢ়িব মই এতিয়া যাব বিচাৰিছো গোপালদাৰ ওচৰলৈ গোপাল জালানৰ ওচৰলৈ কাৰণ দুয়োগৰাকী ব্যক্তিয়ে গোপালদাৰ কথা বিশেষভাৱে কৈছে আৰু সঁচাকে মই সম্বোধন কৰোঁতে এটা কথা কৈছিলো বিপদৰ বন্ধু গতিকে গোপালদাৰ মাজত সেই অসমীয়া সমাজ জীৱনৰ এজন বিশেষ ব্যক্তিৰ প্ৰতি যিটো মায়া যিটো মোহ যিটো আন্তৰিকতা সেই কথাটোৱে এই তথ্যচিত্ৰখন হোৱাত যিহেতু বিশেষ অৰিহণা যোগাইছে মই গতিকে গোপালদাৰ কথাখিনি জানিবলৈ চেষ্টা কৰিম ধন্যবাদ জনাইছো আজি এইখিনি সুবিধা দিয়াৰ বাবে আমাক আমাৰ এই এলন ইন দ্য কমৰেড জন ডকুমেণ্টাৰীখনৰ আলোচনা কৰাৰ বাবে মই আৰম্ভ কৰিব খুজিছো প্ৰথমতে মই যেতিয়া 2015 চনৰ মানৰ কথা হ'ব আমাৰ শ্ৰদ্ধেয় থানেশ্বৰ মালাকৰ ছাৰে মোক এদিন ওদালগুৰিলৈ আমন্ত্ৰণ জনাইছিল আৰু আমাৰ লগত তেতিয়া শ্ৰদ্ধেয় হোমেন বৰগোহাঁই ছাৰো গৈছিল আৰু আমি ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰলৈ গৈছিলো বৰঙাজুলি সত্ৰত আমি যেতিয়া এই হৰে কৃষ্ণ মহন্ত এটাক আমি প্ৰত্যক্ষ কৰিলো প্ৰথম দেখিলো দেখিয়ে অভিভূত হৈ পৰিছিলো এনেকুৱা এজন ব্যক্তি আমাৰ মাজত আছে বুলি মই খুব আচৰিত হৈ পৰিছিলো মই বিভিন্ন সত্ৰত তেতিয়া গৈছিলো বৰপেটা সত্ৰ হওক বা আমাৰ নামনি অসমৰ যিবিলাক সত্ৰ আছে এই সত্ৰবিলাকত গৈছিলো কিন্তু তাত এক অন্য ৰূপ দেখা পাই মই এই মানুহজনক কেনেকৈ কেমেৰাৰ মাজত আবদ্ধ কৰি ৰাখিব পাৰি তাৰ চিন্তা চৰ্চা সিদিনাৰ পৰা আৰম্ভ কৰিছিলো আৰু বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ লগত এই সম্পৰ্কে আলোচনা কৰিছিলো বিভিন্ন ব্যক্তিসকলক তালৈ লৈ গৈছিলো বিশেষকৈ ময়ূৰ বৰুৱা ডাঙৰীয়া আছে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া মই তালৈ লৈ গৈছিলো নিতুমণি শইকীয়া ডাঙৰীয়াক লৈ গৈছিলো লক্ষীনন্দন বৰা ছাৰক লৈ গৈছিলো অমৰজ্যোতি চৌধুৰী ছাৰক লৈ গৈছিলো
আৰু তেওঁলোকে যেতিয়া এই ব্যক্তিজনৰ কথা বিশেষভাৱে বিভিন্ন প্ৰচাৰ মাধ্যমত অৱগত কৰাইছিল আৰু ময়ো বিশেষভাৱে কিছুমান বাতৰি কাকতত তেওঁৰ ওপৰত প্ৰবন্ধ লিখি এই ব্যক্তিজনক কেনেকৈ জনসাধাৰণৰ মাজত চিনাকি কৰি দিব পাৰি তাৰ বাবে মই লিখাৰ মাধ্যমেৰে আমাৰ ৰাইজক অৱগত কৰাইছিলো। আৰু যিহেতু মঞ্জুল বৰুৱাক মই তাৰ কেইবছৰমান পিছত লগ পাইছিলো মোৰ লিয়াকত নামৰ এখন চুটি ছবিৰ দ্বাৰা। আৰু মঞ্জুল বৰুৱা যেতিয়া কামবিলাক মই দেখিছিলো তেওঁ যি ধৰণে কাম কৰে মই তেতিয়া চিন্তা কৰিলো এই আমাৰ এই হৰে কৃষ্ণ মহন্তৰ আটাৰ ওপৰত এখন ডকুমেণ্টাৰী কৰিব পাৰি নেকি। আৰু সেই চিন্তা চৰ্চাৰে মঞ্জুল বৰুৱা এদিন মাতি পঠালো। তেওঁ বিভিন্ন তেওঁৰ ওপৰত এখন নে দুখন সৰু উপন্যাস বিজয় শংকৰ শৰ্মাই লিখিছিল। সেই উপন্যাসখন তেওঁৰ হাতত তুলি দিছিলো আৰু তেওঁক কৈছিলো এইখন তুমি পঢ়ি চোৱা কিবা কৰিব পাৰি নেকি। মঞ্জুল বৰুৱাই ক'লে তাৰ আগতে তেওঁ সেই ঠাইখিনি গৈ আহিব বুলি মোক অৱগত কৰালে আৰু মই সেইদৰে তেওঁক সেই ঠাইলৈ পঠোৱাৰ ব্যৱস্থা কৰিলো আৰু তেওঁ ঘূৰি আহি মোক একে আশাৰে কৈছিল হয় ইয়াৰ ওপৰত এখন ডকুমেণ্টাৰী হ'ব পাৰে। আৰু মোৰ উদ্দেশ্য এইটোৱে আছিল এই মানুহজনক আমাৰ সমাজখনত তেওঁ কৰি অহা কামখিনি বা সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁ যিখিনি কাম কৰিছে সেই কামখিনি কেনেকে দাঙি ধৰি অসমৰ লগতে ভাৰতৰ আমাৰ অসমীয়া সমাজখনক আমি অৱগত কৰাই অনাগত দিনত তেওঁক আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰো নেকি সেই সূত্ৰে এইখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ কাৰণে আগবাঢ়িছিলো। আৰু মোক এই প্ৰযোজনাৰ ক্ষেত্ৰত মোৰ সহযোগী আছিল মুনজ্যোতি শইকীয়া আৰু তেখেতেও এই ডকুমেণ্টাৰীখন হোৱাত খুব আনন্দিত প্ৰকাশ কৰিছিল। হয়, আচলতে মানুহৰ যে দায়বদ্ধতা থাকে যে জীৱনত কিছু দায়বদ্ধতা লৈয়ে সকলো মানুহ থাকে আৰু বহুতে পাৰে মানে নোৱাৰে বহুতে পাৰে। গোপাল দা আপুনি বৰ দায়বদ্ধতাৰ এটা কাম কৰিলে। এই আপোনাৰ যি নেৰা নেপেৰা চেষ্টা ময়দাৰ নিবন্ধটোৰ আৰম্ভণিটো আছে আৰু সেই নিবন্ধটোৰ শেষৰ ফালে এটা কথা ময়দাই লিখিছিল যে শংকৰদেৱ বঁটাৰ প্ৰসংগ এটাও আনিছে। মই সেই বিষয়ে ময়দাৰ লগত পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। বহু সময়ত বহু যোগ্য মানুহ ৰৈ যায় নেকি এনেকুৱা ধৰণৰ সন্দেহ এটাও নথকা নহয় আৰু সন্দেহ সৃষ্টি হোৱাৰ পৰিৱেশ কিছুমান আমাৰ চৌপাশে ঘটিয়ে থাকে। মই অমৃত প্ৰীতম দাদাৰ ওচৰলৈ আহিব বিচাৰিছো। বহু সময়ত আমাক গৌৰৱান্বিত কৰিছে। অসমৰ যিসকল ব্যক্তিক লৈ আমি সদায় আশাৰে চাওঁ যিসকললৈ তাৰ মাজত অমৃত প্ৰীতম দাদা এজন। আৰু এই তথ্যচিত্ৰখনত চাউণ্ডৰ যিখিনি কাম তেখেতে কৰিছে অতি অপূৰ্ব। যিসকলে চাই তেখেতসকলে অনুভৱ কৰিব। মই দাদাক সুধিব বিচাৰিছো যেতিয়া এই তথ্যচিত্ৰখনৰ কামৰ সংক্ৰান্তত আপুনি প্ৰথম জড়িত হৈছিল বা কথা পাতিছিল কেনেকুৱা ধৰণৰ ভাৱ এটা আপোনাৰ মনলৈ আহিছিল? কাৰণ সচৰাচৰ কৰি থকা কামৰ পৰা এই কামটো অকণমান হয়তো ব্যতিক্ৰমী কাম এটা আছিলে। প্ৰথমে একচুৱেলি ক'বলৈ গ'লে মঞ্জুলে ডকুমেণ্টাৰীখন কৰাৰ আগতেই মোৰ লগত কথা পাতিছিলে ডকুমেণ্টাৰীখনৰ বিষয়ে। ত' ডকুমেণ্টাৰীখন কিন্তু মই তেতিয়া যিহেতু নিজেও ব্যস্ত আছিলো মই কিন্তু ইমান ডিটেইলছত তেতিয়া ইমান গম পোৱা নাছিলো বা মই খালি তেওঁক কৈছিলো যে কি কি ব্যৱস্থা কৰিব লাগিব আৰু মই যিমান পাৰো মঞ্জুলৰ লগত টেকনিকেলিহে কথাখিনি পাতিছিলো। মানে টেকনিকেলি চাউণ্ডৰ কাৰণে কি কৰিব লাগিব বা কি কৰিলে ভাল হ'ব কেনেকে ৰেকৰ্ড কৰিব পাৰি। কাৰণ যিহেতু তেওঁ সত্ৰৰ কথা কৈছিলে নাম প্ৰসংগৰ কথা কৈছিলে গতিকে তাত নাম প্ৰসংগ বৰগীত এইবিলাক গোৱা মেলা হ'ব। গতিকে মই বেছিকে সঁচা কথা ক'বলৈ গ'লে অন্তৰৰ পৰা ক'বলৈ গ'লে মই ক'বলৈ গ'লে যে মই টেকনিকেলিয়ে বস্তুটো চাইছিলো। মই ইমান ডিপলি বা ভিতৰত গৈ বস্তুটো ইমান চোৱা নাছিলো কেলে মঞ্জুলৰ ওপৰত মই জানো বিশ্বাস আছিলে আৰু মঞ্জুলে জানো যে ভাল কাম এটাই কৰি লৈ আহিব। কিন্তু যেতিয়া মঞ্জুলে ডকুমেণ্টাৰীখন কৰি শেষ কৰিলে শেষ কৰাৰ পাছত মঞ্জুলে এডিটিং কৰাৰ পিছত যেতিয়া মোলে চাবৰ কাৰণে পঠালে তেতিয়াহে মোৰ চকু কপালত উঠিলে যে মই তেতিয়াহে গম পাইছো
যে মই কেনেকুৱা এখন ডকুমেণ্টাৰীত কাম কৰিবলৈ যাবলৈ মানে আগবাঢ়িম বা তেতিয়াহে মই গম পাইছো যে আমাৰ অসমত এনেকুৱা এজন ব্যক্তি আছে যি শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা যিটো সত্ৰৰ যিটো একচুৱেল যিটো কনচেপ্ট সকলোকে একগোট কৰি সকলো ধৰ্ম ভাষা নিৰ্বিশেষে কোনো জনগোষ্ঠী নিৰ্বিশেষে সকলো ধৰণৰ জনগোষ্ঠীক একেলগ কৰি সমাজখনক সংস্কাৰ কৰি আগবঢ়াই লৈ যোৱাৰ যিটো এটা প্ৰচেষ্টা মহাপুৰুষ শংকৰদেৱে এটা ৰাস্তা দেখুৱাই থৈ গ'ল বা তেখেতে অহৰহ কৰি থৈ গ'ল তাৰ পিছত তাৰ যিটো এটা জ্বলন্ত উদাহৰণ সেইটো মই এই ডকুমেণ্টাৰীখনৰ থ্ৰুদি দেখা পালো মই নিজেই আচৰিত হৈছো যে য'ত আটাইতকৈ আচৰিত য'ত আমাৰ চাহ জনগোষ্ঠীৰ মানুহে আহি একেলগে নাম কীৰ্তন কৰিছে বৰগীত গাইছে এগৰাকী যুৱতী চাহ জনগোষ্ঠীৰ এগৰাকী যুৱতীয়ে বৰগীত গাইছে বড়ো সমাজৰ লোক আহি ইয়াত নাম কীৰ্তন কৰিছে ৰাভাৰ জনগোষ্ঠীৰ লোকসকলে ইয়াত নাম কীৰ্তন কৰিছে এই সকলো জনগোষ্ঠী বড়ো ৰাভা আমাৰ চাহ জনগোষ্ঠী সকলোকে একগোট কৰি পেলাই এই আমাৰ যি সমাজখনক সংস্কাৰ কৰি শংকৰদেৱৰ একচুৱেল যিটো প্ৰকৃত যিটো ধাৰা যিটো তেওঁ দি থৈ গৈছিলে সেইটো আগবঢ়াই নিছিল মই তবত মানুহ দেখি পেলাই মই খুব লজ্জিত এইটো কথা ক'বলৈ মই খুব লাজ পাইছো নিজেই খুব লজ্জিত খুব লাজ পাইছো যে এই ব্যক্তিজনৰ বিষয়ে এই মহান ব্যক্তিজনৰ বিষয়ে মই ডকুমেণ্টাৰীখন কৰাৰ আগলৈকে একো গম পোৱা নাছিলো মই 99 চনতে 2001 চনতে মই অসমৰ পৰা ওলাই আহিছো কিন্তু 2001 চনৰ পৰা মই যিমানখিনি অসমৰ সংবাদ মাধ্যমত বা টেলিভিছনত মই যিমান চাইছো মই ক'তো এখেতৰ বিষয়ে আলোচনা কৰা মই আজিলৈকে দেখা নাই যদি ক'ৰবাত হৈছেও মই গম নাপাওঁ এখেতৰ বিষয়ে যিমান আলোচনা হ'ব লাগিছিল আমাৰ যিবিলাক সস্তীয়া বিষয়বস্তুৰ ওপৰত সস্তীয়া সংগীতৰ ওপৰত আমাৰ যি তাত প্ৰত্যেক সপ্তাহত 3 দিন বা 4 দিনৰ মূৰে যি আমাৰ এটা বিতৰ্ক লৈ যি আলোচনা হয় 24 ঘণ্টা ঘূৰাই সেই সস্তীয়া বিতৰ্কবিলাকৰ কাৰণে ইমান সময় পোৱা মানুহখিনিয়ে যদি এই ব্যক্তিজনক এটলিষ্ট 1 ঘণ্টাৰ কাৰণেও যদি তেখেতে কৰা কামখিনি যদি লৈ আহিব পাৰিলেহেঁতেন জনসাধাৰণক যদি দিব পাৰিলেহেঁতেন অসমখনে বহুত আগবাঢ়ি যাব পাৰিলেহেঁতেন বা আমি নতুন প্ৰজন্মই বহুত কথা শিকিব পাৰিলেহেঁতেন মই এইটো কাৰণে লজ্জিত যে এনেকুৱা ধৰণৰ এজন মহান ব্যক্তিক মই ডকুমেণ্টাৰীখন কৰাৰ পাছতহে গম পাইছো মঞ্জুলে ডকুমেণ্টাৰীখন যেতিয়া এডিট কৰি মোলৈ পঠালে তাৰ পিছতহে মই দেখি তবত মানে চোৱাৰে এয়া মই কি দেখিছো কাৰণ তেখেতৰ বিষয়ে যেতিয়া গম পোৱাৰ আগতে মই আৰু এজন সত্ৰাধিকাৰৰ বিষয়ে গম পাইছো তেখেত হৈছে গড়মূৰ সত্ৰৰ মাজুলী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী কাৰণ সেই শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ লগত থাকি মোৰ মা ডাঙৰ দীঘল হৈছিলে বা মোৰ মায়ে এই সত্ৰীয়া সংস্কৃতিৰ যি সত্ৰীয়া নৃত্য 1952 চনতে এই পীতাম্বৰদেৱ গোস্বামীৰ নেতৃত্বতে শিকিছিলে গতিকে মোৰ মাৰ মুখৰ পৰা মই পীতাম্বৰদেৱ গোস্বামী আৰু মোৰ দেউতাৰ মুখৰ পৰা মোৰ পীতাম্বৰদেৱ গোস্বামীৰ বিষয়ে মই বহুতো কথা শুনিছিলো লগতে পীতাম্বৰদেৱ গোস্বামীয়ে কৰা সংস্কাৰৰ ওপৰত বা তেখেতে যিমানখিনি সমাজৰ কাৰণে কাম কৰিছিলে স্বাধীনতা সংগ্ৰামত জড়িত হোৱাৰ উপৰিও মিচিং জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী সকলোকে এক কৰি পেলাই তেওঁ যিখিনি সমাজ সংস্কাৰ কৰিছিলে এই সমাজৰ ওপৰতো এখন চিনেমা তথ্যচিত্ৰ নিৰ্মাণ হৈছিলে এখন হৈছে যুগদস্তা শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি মহন্তদেৱে এতিয়া বৰ্তমান তেখেত ডিজিপি এই পৰিচালনা কৰিছিল তাত মই গোটেই বস্তুখিনি দেখা পাইছিলো পীতাম্বৰদেৱ গোস্বামী তাৰ পিছত ইমান এটা গেপৰ মাজত মই এখেতৰ বিষয়ে গম পালো যি আজি প্ৰায় 60-70 বছৰ তেখেতে এই কৰ্মজীৱন কৰি আহিছে এখন ভিতৰুৱা এখন অঞ্চলত চ' মই এইটো কাৰণে লজ্জিত যে ইমান ডাঙৰ কথা এটা ইমান ডাঙৰ এজন মহান ব্যক্তিৰ বিষয়ে মই ডকুমেণ্টাৰীখন কৰাৰ পিছতহে গম পালো তাৰ আগতে যদি মই তেখেতৰ বিষয়ে গম পালোহেঁতেন নিশ্চয় মই সুখী হলোহেঁতেন আৰু মই ইয়াৰ দ্বাৰা এই অনুষ্ঠানটো যদি কোনোবাই চাই আছে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে কাৰো কথা নুশুনি মোৰ কথাও শুনিব নালাগে এটলিষ্ট এই ডকুমেণ্টাৰীখন চাওক আপোনালোকে অনুগ্ৰহ কৰি ডকুমেণ্টাৰীখন চাওক তাৰপিছত আপোনালোকৰ নিজৰ বিবেকে নিজে বিচাৰ কৰি চাওক যে এই ব্যক্তিজনৰ বিষয়ে আৰু প্ৰচাৰ হ'ব লাগিছিল নে নালাগে মই কোৱা বুলিয়ে নহয় ডকুমেণ্টাৰীখন চাই আপোনালোকে নিজৰ বিবেকেৰে চিন্তা কৰক যে এই ডকুমেণ্টাৰীখন বা এই ব্যক্তিজনৰ বিষয়ে
অসমত আৰু কিমান বেছি প্ৰসাৰ হ'ব লাগিছিল, কিমান বেছিকে এই মানুহজনৰ বিষয়ে, এই মহাপুৰুষজনৰ বিষয়ে জানিব লাগিছিল। মই সকলোকে এই অনুষ্ঠানটোৰ যোগেদি অনুৰোধ জনাইছো, অনুগ্ৰহ কৰি আপোনালোকে ডকুমেণ্টাৰীখন চাওক আৰু এই মানুহজনৰ বিষয়ে আৰু তেওঁ কৰা সংস্কাৰৰ বিষয়ে গম পাওক, য'ত প্ৰাক্তন উগ্ৰপন্থী যিসকলে সশস্ত্ৰ সংগ্ৰামত সমাজৰ কিছুমান মানে সমাজত চলি থকা কিছুমান অনিয়মৰ ফলত বা সমাজত কিছুমান তেওঁলোকে বিচৰা বস্তু নোপোৱাৰ ফলত ক্ষোভিত হৈ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ ধৰিবলৈ গৈছিল, সেই উগ্ৰপন্থীসকলেও তেওঁৰ বিষয়ে যিখিনি কথা কৈছে, বিশেষকৈ মই আটাইতকৈ আপ্লুত হলো যে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল, তেওঁলোকক সদায় আমাৰ সমাজ ব্যৱস্থাতে সদায় তেওঁলোকক অৱহেলিত কৰি আহিছে। এটা আমি জানা শুনা আমি দেখা কথা, মই যোৰহাটৰ মই দেখিছোঁ বাগানত। গতিকে তেখেতসকল সেই জনগোষ্ঠীৰ এগৰাকী যুৱতীয়ে ইমান সুন্দৰকৈ গীত গাইছে, চকু মুদি থাকিলে গম নাপায় যে এগৰাকী সাধাৰণ নাৰীয়ে এই গীতটো গাইছে, কোনোবা প্ৰফেচনেল ছিংগাৰ গোৱাৰ নিচিনা লাগিব, ইমান সুন্দৰকৈ গাইছে। আৰু যিটো মানে চাওক, গান এটা গোৱা আৰু তাক আত্মীয়তাৰে নিজৰ মনত তাক আহৰণ কৰি পবিত্ৰ ভাৱেৰে মনটো চকু মুদি নাম গাওঁতে যিটো ভাৱ প্ৰকাশ হয়, নামটো মই গানটোৰ কথা কোৱা নাই, নামটোৰ কথা কোৱা নাই, সেই নামটোৰ লগত সেই যিটো মডুলেশ্যন বা যিটো ভাইব্ৰেশ্যনত যিটো মনৰ পৰা ওলাই অহা যিটো ভাইব্ৰেশ্যন, সেই বস্তুটো কোনো প্ৰফেচনেল ছিংগাৰেও হয়তো দিব নোৱাৰিব, তেওঁ ইমান সুন্দৰকৈ দিছে। মই এইখিনিতে প্ৰডিউচাৰ গোপাল ডাঙৰীয়াক অশেষ ধন্যবাদ। মোৰ সৌভাগ্য যে তেখেতৰ 2খন চিনেমাতে মই কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। এইখন মঞ্জুল বৰুৱাই 2খন কৰিছে আৰু এখন লিয়াকতখনতো মই কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। এনেকুৱা এটা বিষয়বস্তু তেখেতে লৈ অহাৰ কাৰণে মই ভাবোঁ যে প্ৰথম কৃতিত্বটো তেওঁৰ ওচৰত গৈছে, তাৰপিছতে মঞ্জুল। আৰু মই ভাবোঁ যে আপোনাৰ এই মাধ্যমটোৰ যোগেদি আৰু মানুহে এই ডকুমেণ্টাৰীখন চাওক আৰু বিশেষকৈ এই মানুহজনক কিবা এটা হ'লেও এটলিষ্ট আমাৰ সমাজখনৰ আগত পৰিচয় কৰি দিয়াটো মই বিচাৰোঁ। হয়, আচলতে এইটোৱে মূল কথা। এই গোটেই কথাখিনি আমি যে পাতি আছোঁ, ৯৬ বছৰ বয়স হৈছে, বিগত ৬০ বছৰে তেওঁ খোজকাঢ়ি গৈ এনেকুৱা এখন ঠাইত, ভূটানৰ সীমান্তৱৰ্তী এখন ঠাইত তেখেতে সত্ৰ এখন পাতি, এতিয়া বোধকৰো ২১টালৈকে তেখেতৰ শাখা হৈছে। আৰু মোৰ খুব ভাল লাগিছিল, ৩২খন হৈছে, ৩২খন, হয়। মোৰ খুব ভাল লাগিছিল তথ্যচিত্ৰখন চাই থাকোঁতে, শেষৰ দৃশ্য অমৃত প্ৰীতম দাই কৈছে, মানে বৰগীতৰ সুৰটো আহি আছে আৰু একেবাৰে শেষ হৈছে, সেই বাগানৰ মাজত যুৱতীগৰাকীয়ে গীত গাই আছে। মই কি ক'ম, সেই দৃশ্যটো দেখাৰ পিছত সেই সুৰটো, আৰু সকলোৱে আটাইতকৈ ডাঙৰ কথা, সকলোৱে নিজৰ সংস্কৃতি, নিজৰ পোচাক পৰিচয় একেদৰেই তেওঁলোকে কেতিয়াও সলনি কৰা নাই, তেনেদৰেই পিন্ধিছে, তেনেদৰেই তেওঁলোকৰ আচাৰ আচৰণসমূহ তেওঁলোকে আগবঢ়াই নিছে। আৰু মহাপুৰুষ জনাৰ প্ৰকৃতাৰ্থত যিটো সমাজখন সংগঠিত কৰাৰ যিটো নীতি, সেইটোত সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছে নিজকে। খুব বেয়া লাগিছিল যেতিয়া আমি কাম কৰি থাকোঁতে দেখিছিলো যে ঘৰৰ হয়তো গোসাঁই ঈশ্বৰৰ মূৰ্তি এটা ট্ৰাংকৰ ভিতৰত ভৰাই ক্ৰছডাল আদৰি লৈছে, তেনেকুৱা এখিনি মানুহৰ মাজত কাম কৰি থাকোঁতে আমি উত্তৰ বিচাৰি হাহাকাৰ কৰিছিলোঁ। হয়তো সেইবোৰ ঠাইত যদি হৰে কৃষ্ণ মহন্ত বাপৰ দৰে মানুহ থাকিলেহেঁতেন, এনেকুৱা পৰিস্থিতি কেতিয়াও নহয়। মই প্ৰাঞ্জল বৰা দাদাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মই প্ৰথমেই কৈছোঁ, খুব চিৰিয়াছলি ছবি সমালোচনাৰ দিশটোত নিয়োজিত হৈ আছে, বহুখিনি কথা আমি তেখেতৰ পৰা শিকোঁ। এতিয়া কথা হৈছে, আমি দৰ্শকক কৈছোঁ এই তথ্যচিত্ৰখন চাওক, কিন্তু প্ৰাঞ্জল দা আপুনিও জানে, এতিয়াৰ দৰ্শকে আমি বিষয়বস্তুটোৰ সৈতে যিমান জড়িত হৈ পৰিছোঁ আন্তৰিকতাৰে, হয়তো এগৰাকী সাধাৰণ মানুহৰ মনত তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া নহ'বও পাৰে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, টেকনিকেলি প্ৰযুক্তিৰ দিশৰ পৰা এই তথ্যচিত্ৰখন দৰ্শকে চাব পৰা সমলবোৰৰ বিষয়ে আপোনাৰ পৰা এটা মন্তব্য আশা কৰিছোঁ, আৰু প্ৰথমে অৱশ্যে তথ্যচিত্ৰখনৰ বিষয়ত আপোনাৰ মতামত আশা কৰিছোঁ। আপোনাৰ মাইকটো মিউট হৈ আছে, আপুনি আনমিউট কৰি লওক।
আনমিউট কৰি ললো মই অৰ্চনা তুমি বিচাৰিছা যে তোমাৰ এই প্ৰগ্ৰেমটোত মই চিত্ৰ সমালোচক হিচাপে অংশগ্ৰহণ কৰোঁ চিত্ৰ সমালোচক হিচাপে মোৰ নিশ্চয় মূল কামটোৱে হ'ব নান্দনিক দিশৰ পৰা এই তথ্যচিত্ৰখন কি পৰ্যায়ৰ সেই কথাখিনি মোৰ দৃষ্টিভংগীৰে বিচাৰ বিশ্লেষণ কৰি সকলোৰে আগত প্ৰকট কৰা তাৰপিছত তাৰ যদি কিবা দাৰ্শনিক তাৎপৰ্যও আছে সমাজ মনস্কতাৰে সমৃদ্ধ কিবা কথাও আছে সেইখিনিৰ ওপৰতো আলোকপাত কৰা কিন্তু এই মুহূৰ্তত প্ৰায় মোৰ আগতে ইতিমধ্যে নিজৰ বক্তব্য উপস্থাপন কৰা আটাইকেইজনৰ কথা শুনি মই তাৎক্ষণিকভাৱে এটা সিদ্ধান্ত ললো সিদ্ধান্তটো এনেকুৱা যে ৰূপকথাৰ নায়কৰ নিচিনা সমাজ মনস্কতাৰে সমৃদ্ধ অদ্ভুত অনিৰ্বচনীয় সামাজিক মংগলময়তাৰ পৰিৱেশ এটা সৃষ্টি কৰা এজন মানুহৰ যেতিয়া কাহিনী আমি চেলুলয়ডৰ পৰ্দাত চাম আমি ছবিৰ পৰ্দাত চাম তাত আচলতে নান্দনিক কথাবোৰ কেতিয়াবা তুচ্ছ হৈ পৰে আৰু গতিকে নান্দনিক কথাৰ সেই কঠোৰ কেঁচিখনেৰে সেই ৰূপকথাৰ নায়কজনক পুতি বাছি চোৱাৰ মানসিকতাটো মনোবৃত্তিটো মই অলপ পৰিহাৰ কৰিহে কথাখিনি কম নান্দনিক ইয়াৰ গুণৰ ওপৰত দুই চাৰিটা কথা মই যি অনুভৱ কৰোঁ সেয়া মই ব্যক্ত কৰিম কিন্তু এইখিনিতে মই আচলতে এই তথ্যচিত্ৰখনৰ যিজন মহানায়ক যাৰ সমাজ মনস্কতা তেওঁৰ সমাজৰ প্ৰতি তেওঁৰ যি অৱদান মংগলময়তাৰ এক অভূতপূৰ্ব অভাৱনীয় অনবদ্য পৰিৱেশ সৃষ্টি কৰাত তেওঁৰ যি ভূমিকা সেই কথা জনাৰ পাছত তেওঁৰ প্ৰতি মই এটা সন্মান মই নমস্কাৰ জনাইছো তেওঁক আচলতে আৰু অমৃতৰ লগতে ময়ো অকপতে স্বীকাৰ কৰিছো ময়ো তেওঁৰ কথা আগতে শুনা নাছিলো ময়ো নিজক যথাসম্ভৱ আপডেটেড কৰি ৰাখো সমাজ মনস্কতাৰে সমৃদ্ধ কিমান মই নাজানো কিন্তু সমাজখনক ময়ো ভাল পাওঁ সংস্কৃতিক ময়ো ভাল পাওঁ নিজৰ সমাজৰ কথাবিলাকৰ বিষয়ে মই সচেতন হৈ থাকিবলৈ ভাল পাওঁ কিন্তু ময়ো তেখেতৰ কথা বৰকে শুনা নাছিলো সেই ময়ূৰদাৰ এটা আৰ্টিকল কৰবাত পঢ়িছিলো মাজতে এই ছবিখনৰ বিষয়ে কোনোবাই আছাম ট্ৰিবিউনত কিবা এটা লিখিছিলে সেইটোও পঢ়িছিলো আৰু মই কিছুদিনৰ আগতে ছবিখন চালো মই মঞ্জুলে মোক লিংকটো দিছিলে মই সেইখন ডাউনলোড কৰিলো আৰু ছবিখন চালো এতিয়া মই এটা কথা কম আচলতে এই কথাটো আমি এনেকে চাব লাগে যে তেওঁ এজন ৰূপকথাৰ নায়কৰ নিচিনা মানুহ তেওঁৰ ইমানখিনি অৱদান আছে তেওঁ সন্ত্ৰাস জৰ্জৰিত এটা পৰিৱেশত সাংঘাতিক ৰাজনৈতিক অস্থিৰতাৰে ভৰা এটা পৰিৱেশত শান্তি মৈত্ৰী সমতা আৰু মূল্যবোধৰ এনেকুৱা এটা পৰিৱেশ তেওঁ প্ৰায় অকলশৰীয়াকে সজীৱ কৰি ৰাখিলে জীৱন্ত কৰি ৰাখিলে জগাই ৰাখিলে তাৰ পিছতো আমি অধিকাংশ মানুহে আনকি এলিটিষ্টসকলেও তেওঁৰ বিষয়ে একো নাজানো এই কথাটো আমাৰ মমৃতেও খুব প্ৰকাশ কৰিছে প্ৰায় আটাইকেইজন বক্তাই সেই কথাটোৰ ওপৰত আলোকপাত কৰিছে কিন্তু এইটো সঁচা কথাটো হ'ল এইটোৱে সত্য এইটো এটা নিৰ্মম সত্য সঁচা কথাটো হ'ল আমাৰ চুকে কোণে কিন্তু হৰেকৃষ্ণ মহন্ত বাপুৰ নিচিনা আৰু মানুহ আছে যি নীৰৱে একাগ্ৰতাৰে সমাজৰ দেশৰ দহৰ কাৰণে সমস্ত নিষ্ঠা সততাৰে কাম কৰি আছে তেওঁলোকৰ একাগ্ৰতাৰ কাৰণে তেওঁলোকৰ চেক্ৰিফাইচৰ কাৰণে সমাজখনত বহুত ভাল কথা আগবাঢ়ি উজ্বলি উঠিছে থন ধৰি ৰৈছে শিক্ষা অনুষ্ঠান সমাজত শান্তি সম্প্ৰীতি ঘূৰি আহিছে কিন্তু অথচ তেওঁলোক সদায় লোকচাক্ষুষৰ আৰতেই থাকি যায় জীৱন্ত কালতো আৰু মৃত্যুৰ পাছতো এই যে মঞ্জুলে আমাৰ গোপাল দাই ময়ূৰ দাহঁতৰ নিচিনা মানুহে একত্ৰিত হৈ তেনেকুৱা লোকচাক্ষুষৰ আৰতেই থাকি গ'লহেঁতেন অথচ ক্ষণজন্মা পুৰুষৰ সম্ভাৱনাৰে সমৃদ্ধ সেই মানুহজন ৰাইজৰ আগলৈ উলিয়াই আনিলে মই তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ কৃতজ্ঞতাৰ ভাৱ প্ৰকাশ কৰিছো মই ভাবো এলোন ইন দ্য কম্বেট জোনৰ নিচিনা এখন ডকুমেণ্টাৰীৰ দেহ বিচাৰ কৰিবলৈ যাওঁতে আটাইতকৈ গুৰুত্ব সহকাৰে মনত ৰাখিব লগা কথা সেইটোৱে আৰু সেইটোৰ পাছতহে অন্যান্য কথাবোৰ আহিব লাগে মই আকৌ এবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো যে তেনেকুৱা এজন মানুহ যিজন মানুহ হয়তো লোকচাক্ষুষৰ আৰতেই থাকি গ'লহেঁতেন তেওঁলোকে অন্ততঃ ৰাইজৰ মাজলৈ উলিয়াই আনিছে এতিয়া যিসকলে এই ডকুমেণ্টাৰীখন চাব যিসকলে তেওঁৰ বিষয়ে জানিব তেওঁলোক বহু পৰিমাণে অনুপ্ৰাণিত হ'ব উদ্বুদ্ধ হ'ব সেই কথাটোত কাৰো সন্দেহ নাই এতিয়া আহো যে অমৃতেও ক'লে অমৃত নিজেও চলচ্চিত্ৰ জগতখনৰ লগত জড়িত আমাৰ এটা ডাঙৰ সমস্যা হৈছে যে ডকুমেণ্টাৰী ছবিৰ জনপ্ৰিয়তা নাই বা পপুলাৰ যিসকল অডিয়েন্স যিসকলে ছবিৰ যোগেদি নিজক আপ্লুত কৰিবলৈ চেষ্টা কৰে মনোৰঞ্জনৰ বাবেই হওক বা সমাজ মনস্কতাৰ বাবেই হওক জীৱন জগতক বুজিবৰ বাবেই হওক অনুভৱ কৰিবৰ কাৰণেই হওক তেওঁলোকেও
তথ্যচিত্ৰৰ প্ৰতি তেওঁলোকৰ বৰ এটা আগ্ৰহ নাথাকে এক সূচীবায়ুগ্ৰস্ততাৰ এটা অনুভৱ থাকে তেওঁলোকৰ এনেকুৱা এটা ধাৰণা যে খুবেই গদ্যগন্ধি হ'ব খুবেই তথ্য নিৰ্ভৰ হ'ব তাত থ্ৰিল সাসপেন্স ৰং ৰূপ গন্ধ তেনেকুৱা নাথাকিব সেই সকল দৰ্শক যিসকলে আমাৰ ফিচাৰ ফিল্ম বিলাকত তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ লগত অভ্যস্ত তাৰ ব্যতিৰেকে তেওঁলোকে কোনো বস্তু উপভোগ কৰিব নোৱাৰে কাৰণ আমি প্ৰশিক্ষিত নহয় ইউ আৰ নট কণ্ডিশ্যনড লাইক দ্যাট গতিকে সেই কথাটো সেই সমস্যাটো অতিক্ৰম কৰি আমি তথ্যচিত্ৰক কেনেকে ৰাইজৰ কাষলৈ লৈ যাব পাৰো এটো এটা ফৰ্মিডেবল চ্যালেঞ্জ এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু আমি আশা ৰাখিছো আমি যদি সকলো মানুহ একত্ৰিত হওঁ আমি এই অসাধ্য সাধন আমি কৰিব পাৰিম কাৰণ আমাৰ চলচ্চিত্ৰৰ ইতিহাসত এনেকুৱা বহুত উদাহৰণ আছে যি তথ্যচিত্ৰ কিন্তু বহুত জনপ্ৰিয় মই এখন উদাহৰণ দিওঁ অমৃতয়ে হয়তো চাইছে নহয় খাটাঙে চাইছে মঞ্জুলে চাইছে মঞ্জুল ৰঞ্জন পালিতৰ ফৰএভাৰ ইয়ং চাইছা লুই মাজুৰ ওপৰত ৰঞ্জন পালিতে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটাৰ ডকুমেণ্টাৰী পুৰস্কাৰ পোৱা এখন তথ্যচিত্ৰ বনাইছিলে ইফ মাই মেমৰি ইজ নট বিট্ৰেইং মি যদি মই স্মৃতি বিভ্ৰম হোৱা নাই 2008 চনৰ এখন তথ্যচিত্ৰ আছিলে গতিকে তথ্যচিত্ৰ জনপ্ৰিয় হ'ব পাৰে মানুহক আপ্লুত উদ্বুদ্ধও কৰিব পাৰে ফিচাৰ ফিল্ম চাই যেনেকৈ মানুহ আপ্লুত হয় আনন্দিত হয় অভিভূত হয় তেনেকৈ তথ্যচিত্ৰও চাই আপ্লুত অভিভূত হোৱাব পৰা যাব পাৰে কিন্তু এইখিনিতে মই আকৌ নন্দনটোলৈ গৈছো কৰবাত নহয় কৰবাত আমি এইখিনিতে নান্দনিক দিশবোৰৰ ওপৰত চকু ৰাখিব লাগিব ৰঞ্জন পালিতৰ ফৰএভাৰ ইয়ং এনেকুৱা এখন তথ্যচিত্ৰ যিখন তথ্যচিত্ৰ চাবলৈ আৰম্ভ কৰাৰ পাছত আমাৰ আগ্ৰহ আমাৰ উৎকণ্ঠা এক মুহূৰ্তৰ বাবেও নকমে এখনো কিন্তু এক ধৰণৰ জীৱনীমূলক তথ্যচিত্ৰ গতিকে মই এইখিনি কথাই প্ৰথমতে ক'লো যদি আকৌ এবাৰ মই ক'বলৈ সুযোগ পাওঁ মই আৰু কি কথা প্ৰত্যক্ষ কৰিলো তথ্যচিত্ৰখনৰ নান্দনিক দিশবোৰৰ ক্ষেত্ৰত সেয়া মই আপোনালোকৰ আগত ব্যক্ত কৰিম মই বৰ্তমান ইমানেই কম হয় ধন্যবাদ জনাইছো আৰু হয় এগৰাকী মহিৰুহৰ জীৱন কেন্দ্ৰিক কিবা এটা দিশৰ বিষয়ে আমি যেতিয়া চাবলৈ যাওঁ সঁচাকৈ আমি হয়তো সেই নান্দনিক তাতে আমি কিবা এটা নান্দনিক কিবা এটা বিচাৰি পাওঁ সেই মানুহজনৰ খোজকেইটাৰে যেতিয়া শেষ হৈছে তথ্যচিত্ৰখন গৈ আছে তেখেতৰ ভৰি দেখুৱাইছে খোজকাঢ়ি গৈ আছে ইমান অনুভৱ কৰিছে সেই খোজকেইটাত থকা সেই দৃঢ়তা সেই শক্তি আমাৰ মাজলৈ গুচি আহিছে অনুভৱ কৰিছো আৰু বাকি ইমান ৰঙীন কিছুমান দৃশ্যৰ মাজত যেতিয়া দেখিলো ৰাভা বুটকৰ এটা লোক সংগীতৰ এটা সুৰ যেতিয়া শুনিছো আমি সেই সময়বোৰলৈ গুচি গৈছো আৰু মই প্ৰথমেই কৈছো খুব সিৰিয়াসলি কাম কৰি আছে মঞ্জুল দাই প্ৰত্যেকটো কামক লৈ সেইখিনি সময়ত 100% মানুহজন তাতেই সোমাই থাকে যেন মোৰ লাগে আৰু যেটো কাৰণত হয়তো আমি তেখেতৰ কিবা এটা কাম বুলি ক'লে আমি বৰ আশাৰে চাওঁ দায়বদ্ধতা বহুত আছে কিন্তু মঞ্জুলদা মই আকৌ আপোনাৰ ওচৰলৈ আহিছো বিভিন্ন জনে এইখিনি সময়ত এই ভিডিঅ'টোত অংশ লোৱা প্ৰত্যেকজনেই বিষয়টোৰ সৈতে নিজৰ অনুভৱ ব্যক্ত কৰিছে আৰু এইখিনি শুনাৰ পিছত বিশেষকৈ যেতিয়া অমৃত প্ৰীতম দাই যিকেইটা কথা ক'লে খুব স্পষ্টভাৱে ক'লে যে আমি যদি তেখেতৰ কথাৰ মূল কথাটো এনেকুৱা যদি আমি যদি এইখনেই নাচাওঁ কি চাম আমি একেটা বিষয়কে পেঘেনিয়াই কিবা এটা বিতৰ্কক লৈ কৰা আলোচনা আমি চাবলৈ ভাল পাম নে আমাৰ জীৱন গাঁথনিক আমাৰ অসমীয়াত্বক গৌৰৱান্বিত কৰা এজন মানুহৰ বিষয়ে আমি জানিবলৈ ভাল পাম হয় এই প্ৰশ্নটো কিন্তু এই মুহূৰ্তত এই ভিডিঅ'টো চাই থকা প্ৰত্যেকে নিজকে কৰা উচিত মঞ্জুলা মই আপোনাৰ ওচৰলৈ আহিছো এই মুহূৰ্তত আপোনাৰ কেনেকুৱা লাগিছে এই প্ৰত্যেকজনেই ক'লে নিজৰ অভিজ্ঞতাৰ বিষয়ে আৰু তাৰ লগতে হয় কওক মঞ্জুলা সকলোৰে কথা শুনাৰ পিছত যিখিনি অনুভৱ হৈছে যে হয় তুমি কোৱাৰ দৰে মই 100% মই যিটো কামত মই কাম কৰিবলৈ আৰম্ভ কৰো সেইটোত মই 100% দিবলৈ চেষ্টা কৰো আৰু যাতে সেই বিষয়টো যিটো বিষয় হওক বা যিখন ছবিয়ে হওক যাতে এটা জাস্টিস দিব পাৰো মই মোৰ যাতে আমাৰ সকলোৱে তাত বহুতো মানুহ জড়িত হৈ থাকে বহুতো আমাৰ টিম মেম্বাৰ বহুত থাকে মই অকলে কৰা বস্তু নহয় তো গতিকে এটা সময়ত সকলো মানুহে মোৰ গোটেই যিখিনি টিমৰ যিখিনি সদস্য আছে
সেই সদস্যখিনিয়ে এটা সময়ত ক'ব পাৰিব লাগিব যে হয় সেই প্ৰজেক্টটোত আমি জড়িত আছিলো আৰু সেই বিষয়টোৰ ওপৰত আমি গৌৰৱ অনুভৱ কৰো। শেষত যেতিয়া আমি পিছত যেতিয়া আমি কামটো কৰি শেষ হ'ব তেতিয়া আমি এনেকুৱাকৈ ক'ব পাৰিব লাগে যে সদস্যবিলাকে যে আমি কামটো কৰি অলপ গৌৰৱ অনুভৱ কৰিছো। গতিকে সেইখিনিয়ে প্ৰচেষ্টা থাকে আৰু আমি চেষ্টা কৰিছো মই মোৰ সীমিত জ্ঞানৰে এতিয়াৰ ডকুমেণ্টাৰী ৱৰ্ল্ডত যেনেধৰণে হৈ থাকে মেকিং বিলাক যেনেধৰণে ডকুমেণ্টাৰী বিলাক হৈ থাকে যেতিয়া মোৰ ওচৰলৈ ডকুমেণ্টাৰীখন আহিলে তাৰ আগতে মই বহুতো ডকুমেণ্টাৰী চাইছো কিন্তু যেতিয়া ডকুমেণ্টাৰীৰ কামটো হাতত ললো তেতিয়া মই এতিয়াৰ এই 5 বছৰত কি ডকুমেণ্টাৰী চলি আছে বা কেনেকুৱা ধৰণৰ চলি আছে আৰু কেনেকে মেকিং ষ্টাইল কেনেকুৱা। গতিকে সেইটো মই অধ্যয়ন কৰিছিলো। অধ্যয়ন কৰাৰ পিছত কামটো মই আগবাঢ়িছিলো আৰু যেতিয়া মই কামটো কৰিম বুলি ঠিৰাং কৰিছিলো আৰু কামটো কৰিম বুলি যেতিয়া গোপালে কোৱাৰ মতে মই প্ৰথমতে অধ্যয়ন কৰিবলৈ গৈছিলো সেই ঠাইখিনিলৈ সেই মানুহজনৰ ওচৰলৈ যদিওবা মই সকলোবোৰ পঢ়িলো পঢ়াৰ পিছতো মই নিজেই গৈ এটা ৰিচাৰ্চ টিম লৈ মোৰ স্ক্ৰিপ্ট ৰাইটাৰ আছিলে দেৱাশিষ আৰামবাম সিং বুলি আৰু হিমেন বৰা এনেকে মোৰ টিমৰ প্ৰায়খিনি ৰনাল হুছেইন এনেকে লৈ মেলি মই এটা ৰিচাৰ্চৰ কাৰণে গ'লো। গৈ যিখিনি ৰিচাৰ্চ কৰিলো তাৰপিছত মই গম পালো যে এইটো এটা সাংঘাতিক এজন মহান ব্যক্তি তেখেতৰ ওপৰত কৰিবলৈ মোৰ সৌভাগ্য মোৰ ভগৱানে মোক দিছে এটা চান্স। তো গতিকে মই এইটো ভালকে কৰিব লাগে। তেতিয়াৰ পৰা মই কাম কৰাৰ আৰম্ভ কৰিলো যাতে এই মানুহজনৰ ব্যক্তিজনৰ বিষয়ে মই যিমানখিনি পাৰো মই দেখুৱাবলৈ চেষ্টা কৰো। কিন্তু মানুহজন এনেকুৱা প্ৰচাৰ বিমুখ মানুহ আছিলে তেখেতৰ যিখিনি কাম কৰিছে কোনো এটা তথ্য নাই কোনো মেটেৰিয়েল নাই। তাত কেইখনমান ফটো আছে খুব সৰ্বানন্দ সোণোৱাল আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ আৰু কেইজনমান মন্ত্ৰী MLA এনেকুৱা ফটো আছিলে। তাৰ বাদে আৰু বেলেগ ফটো নাছিলে আৰু বেলেগ তথ্য নাই। কিন্তু সাধাৰণতে কিছুমান প্ৰতিটো ছাবজেক্টৰে বেলেগ বেলেগ ধৰণৰ থাকে। কিছুমান এনেকুৱা ব্যক্তিৰ ওপৰত জীৱনীমূলক ব্যক্তিত্বৰ ওপৰত ডকুমেণ্টাৰী তথ্যচিত্ৰ কৰা হয় যিবিলাকৰ মেটেৰিয়েল বহুত থাকে। সিহঁতৰ বহুতখিনি এনেকুৱা মেটেৰিয়েল পায় যিখিনি ডকুমেণ্টাৰীখন বনাবৰ কাৰণে বা মেকিং কৰিবৰ কাৰণে সুবিধা হয়। কিন্তু এই মানুহজনৰ ক্ষেত্ৰত এনেকুৱা একো মেটেৰিয়েলে নাছিলে, এখন ফটো নাছিলে। গতিকে আমি কেনেকে কামটো কৰাও আমি আৰু কি পৰ্যায়ত তাত সেই আৰু ডকুমেণ্টাৰীখনৰ মানুহজনৰ অকল জীৱনী দেখুৱালেই নহব। আজিকালি ডকুমেণ্টাৰী বিলাকে কি হয় অকল মানুহজনৰ জীৱনী নহয় সেইটো সময়ত তেখেতে কোনটো সময়ত গৈছিলে কি ঠাইলৈ গৈছিলে সেইটো সময়ত পৰিৱেশ কি আছিলে সেইটোৰ ডেমোগ্ৰাফিক সেইটো কেনেকুৱা আছিলে তাত সোশিও পলিটিক্যাল ইকনমিক কেনেকুৱা আছিলে তাত কেনেকুৱা কি মানুহ আছে কোনখিনি মানুহ আছে হেতৰ লগত কেনেকে ডিল কৰিছিল তো গতিকে গুটেখিনি কথা ওলাবৰ কাৰণে তেওঁ জীৱনীৰ লগত আৰু তেখেতে সোসাইটিৰ কাৰণে কি কৰিছে ভাগ কেবাটাও আছে তেওঁ ইনসার্জেন্সিৰ কাৰণে কাম কৰিছে তেখেতে এডুকেশনৰ ওপৰতো কাম কৰিছে মানসিক পোহৰ দিছে তাত বিদ্যালয়লৈ ল'ৰা ছোৱালী আনিবলৈ তেখেতে ঘৰে ঘৰে গৈছিল ঘৰে ঘৰে গৈছে তেখেতে 52 চনত তেখেত তালে গৈছিলে বৰঙাজলি টি ষ্টেটত 53 চনৰ পৰা আছে 53 চনৰ পৰা 56 চনত তেখেতে সত্ৰৰ যি গীতদখৰ এতিয়া সত্ৰখন আছে সত্ৰখনত 56 চনত আহিছিলে 1956 আৰু 56 চনত আহি অনুভৱ কৰিছিল তাত এখন বিদ্যালয় লাগে 1958 যিখন মই ডকুমেণ্টাৰী এখন নাম স্কুলখনৰ এখন সাইনবোৰ্ড দিয়া আছে সাইনবোৰ্ডত ধুনিয়াকে ডাঙৰকে লিখা আছে 1958 গতিকে হে বিদ্যালয়খন 1958ত এস্টাবলিশ কৰিছিল তেখেতে সত্ৰৰ বুকুত মানে সত্ৰৰ বাৰান্দাত হেখনৰ নাম হৈছে শংকৰদেৱ প্ৰাথমিক বিদ্যালয় শংকৰদেৱ প্ৰাথমিক বিদ্যালয় তাৰ পিছত তেখেতে ভাবিছিলে যে তাত সেই স্কুলখনত পঢ়াৰ পিছত আৰু সেই স্কুলখনত আহিবৰ কাৰণে ল'ৰা ছোৱালী তেখেতে ঘৰৰ পৰা আনিছিলে তাৰ পিছত তেখেতে কত পঢ়াব আকৌ এখন স্কুল পাতিলে যিখন হৈছিল এম স্কুল সেইখন গৈ এতিয়া হায়াৰ সেকেন্ডাৰী হ'ল সেইখন শেখাৰ শংকৰদেৱ মিছন হায়াৰ সেকেন্ডাৰী স্কুল গতিকে তাৰ পিছত এতিয়া কলেজ পাতিলে কলেজখনো সেই সত্ৰৰ বুকুতে সত্ৰখনতে আৰম্ভ কৰিলে
তো সেইখিনি কথা গোটেইখিনি মই চেষ্টা কৰিছো তেখেতে যিমানখিনি সেই ঠাইখিনিৰ কাৰণে কৰিলে মই কোৱা নাই যে গোটেই জাতিৰ কাৰণে কৰিছে কোনোবা জাতিৰ কাৰণে কিন্তু সেই মই অকণমান মাজতে ইন্টাৰাপ্ট কৰিছো এই গোটেই প্ৰত্যাহ্বানখিনিৰ পিছতো তথ্যচিত্ৰখনত সেই সকলো দিশ দেখুৱাবলৈ সক্ষম হোৱাৰ দৰে লাগে কাৰণ আপুনি নকলে হয়তো এই ভিতৰৰ কথাখিনি আমি ইমান গম নাপালোহেঁতেন কিন্তু মই ভাবো তথ্যচিত্ৰখন এতিয়া ইউটিউবত যিহেতু উপলব্ধ হৈছে যিসকলে আগ্ৰহ কৰে একদমেই চাব আৰু মই ব্যক্তিগতভাৱে এই ক্ষেত্ৰত মই নিজেও বিচাৰিম অন্ততঃ যিমানলৈ পাৰি অন্ততঃ এই তথ্যচিত্ৰখন চোৱাৰ ব্যৱস্থা কৰাবৰ কাৰণে নিজেও চেষ্টা কৰিম মই মঞ্জুল দাৰ পৰা এতিয়া বিৰতি লৈছো ময়ূৰদাই এটা কথা কৈছিল যে শংকৰদেৱ বঁটাটিৰ কথাও তেখেতৰ লেখাটোত আছে আচলতে এই কথাটো ক'বলগীয়া কথাটোৱে বৰ দুৰ্ভাগ্যজনক এটা কথা আমাৰ শেষৰ ফাললৈ আমি আহিছো ময়ূৰদাই শেষত কি ক'ব বাৰু আপুনি আপনার অডিওটো মিউট আছে আপোনাৰ মিউট আছে অডিওটো মানে মই এইটো কথা ক'ব বিচাৰিছো যে যেটো কথা তুমি এতিয়া আৰম্ভ কৰিছিলা যে এই কথাটো ক'বলগীয়া হোৱাটোৱে আচলতে এটা দুৰ্ভাগ্যজনক কথা কিন্তু মই কথাবোৰ অলপ ইতিবাচক দৃষ্টিৰে চাওঁ বাবে দুৰ্ভাগ্যজনক হয় নহয় হেতুলৈ মই বেছি চিন্তিত হৈ থকা নাছিলো মই ভাবিছো মই যেহেতু গম পালো এতিয়া মোৰ জনোৱাটো এটা দায়িত্ব আৰু সেই জনোৱাৰ ক্ষেত্ৰতে মই যি দুজন ব্যক্তি আমাৰ গোপাল জালান আৰু থানেশ্বৰ মালাকাৰ ডাঙৰীয়া তেওঁলোকৰো হলাগ ললো লিখাটোত আৰু লগতে মই চৰকাৰলৈ এটা আহ্বান জনালো যে এইজন মানুহে আজি ইমান দশকৰো 5-6টা দশকৰো অধিক কাল জীৱনৰ সমগ্ৰখিনি মানুহৰ মাজত থাকি এই গুৰুজনাই আৰম্ভ কৰা যি ধৰণৰ এখন সাম্য মৈত্ৰীৰ অসম সমন্বয়মুখী চেতনাৰ অসম সেইখন সমাজ তেওঁ তাত বহু প্ৰত্যাহ্বানৰ মাজত গঢ়িবলৈ চেষ্টা কৰিছে আৰু সফল কাম হৈছে আৰু মই প্ৰত্যাহ্বানৰ কথা অথনিও কৈছিলো মই তেতিয়া বিস্তৃতভাৱে কোৱা নাই যদিও মই প্ৰত্যাহ্বান মানে এই কথাটোৱে বুজাইছো যে বহু সময়ত আমি কেতিয়াবা কওঁ যে অসমত যিসকল জনগোষ্ঠীয় মানুহ আছে বড়োসকল ৰাভাসকল মই ভাবো অসমৰ এই ভূমিপত্ৰ সকলৰ আমাৰ এই যিখন ভূখণ্ড আমি সকলোৱে ভাল পাওঁ অসম নামেৰে আমি নামাকৰণ কৰো তেওঁলোকৰ ওপৰত আটাইতকৈ বেছি আচলতে দাবিদাৰ আচলতে ভূমিপুত্ৰ সকলে কিন্তু কিবা কিবি কাৰণত কেতিয়াবা আমাৰ মাজত যিটো আগৰ সমিলমিল আছিলে কিবা কিবি কাৰণত আচলতে কমি গৈছে আৰু সেই ক্ষেত্ৰত অসমীয়া ভাষী মানুহ আমাৰ দৰে মানুহৰ বহুত দুখ আছে এই কথাটো মই অকপতে কওঁ কিন্তু তেনে ক্ষেত্ৰত এইজন মানুহ আপুনি চাওক তেওঁক যদি আপুনি বিদ্যাৰ্থিনীক দিশৰে কিমান শিক্ষিত বুলি খুদে এটা হয়তো প্ৰশ্নবোধক চিন আহিব কিন্তু তেওঁৰ দৰে এফালৰ পৰা জীৱনবোধ আৰু জীৱন বিখ্যাৰ তেওঁৰ যিটো শিক্ষা এই শিক্ষাটো কিন্তু অসমৰ বহু বা ভাৰতৰ পৃথিৱীৰ বহু PhD ডিগ্ৰীধাৰী মানুহতকৈও বেছি বুলি মই ভাবো কাৰণ তেওঁৰ শিক্ষাৰ আসল অৰ্থ মানুহৰ মনৰ আসল অৰ্থ আৰু সমাজৰ কিটো বস্তু আটাইতকৈ বেছি প্ৰয়োজন এই গোটেইখিনি কথা বুজি লৈ এই প্ৰত্যাহ্বান এনেকুৱা এটা কথাৰে যদি কওঁ তথ্যচিত্ৰখনতো আছে প্ৰথম অৱস্থাত তেওঁ যেতিয়া গৈছিল কোনোবা মানুহে ভুল বুজি তেওঁৰ গাত মদু ঢালি দিছিল তেওঁ গুচি যাব পাৰিলে হয় ঘূৰি যাব পাৰিলে হয় ইমান অপমান ইমান অবজ্ঞা ইমান উপলুঙা শুনি দেখি কিন্তু তেওঁ হেতু কাম নকৰিলে তেওঁ তাতে থাকি গল সকলোকে আপোন বুলি ভাবিলে আৰু যি সকল লোকে মুষ্টিমেয় কোনো লোকে যদি তেওঁ পৰ বুলি ভাবিছিল বা তেওঁনো এটো কি ধৰ্ম আনিছে বুলি ভাবিছিলে কিন্তু এটা সময়ত তেওঁলোকো তাৰ মাজত বিলীন হৈ গল একাকাৰ হৈ গল আৰু বিলীন হৈ একাকাৰ হৈ তেওঁলোক তৃপ্ত হল সন্তুষ্ট হল মই ভাবো মানুহজনৰ কৃতিত্ব তাতেই মানুহজনৰ কৃতিত্ব তেওঁ লৈ ফুৰা মানৱতাবাদত আৰু সেই মানৱতাবাদৰ এজন পূজাৰী মহানায়ক বাবে মই চৰকাৰক অনুৰোধ জনাইছিলো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যিটো বঁটা অসম চৰকাৰে প্ৰদান কৰে সেইটো অসম চৰকাৰখনৰ সৰ্বোচ্চ বঁটা সেই বঁটাটো এইজন আগতে কোনে পাইছে নাপাইছে মই বিতৰ্কলৈ যাব বিচৰা নাই মই এইজন ব্যক্তিয়ে পাব লাগে বুলি ভাবো কিন্তু মই একেবাৰে অসুখী বুলি নকওঁ কাৰণ চৰকাৰখনে আন এজন অসমৰ অত্যন্ত সন্মানীয় লোক অকল বড়ো জনগোষ্ঠীৰ সন্মানীয় নহয় সকলোৰে কালীচৰণ ব্ৰহ্মৰ নামত যিটো পুৰস্কাৰ অসম চৰকাৰে তেওঁক দিলে সেইবাবে মই চৰকাৰকো কৃতজ্ঞতা জনাইছো আৰু পৰৱৰ্তী পৰ্যায়ত যদি তোমাৰ জনপ্ৰিয় অনুষ্ঠানটো দি আকৌ গৈ থওঁ মানুহে পদ্মশ্ৰী পোৱা মানুহে পদ্মভূষণ পায় পদ্মবিভূষণ পায় ভাৰত ৰত্নও পায় এইজন হৰে কৃষ্ণ মহন্ত বাপে যদি শ্ৰীমন্ত শংকৰদেৱ বঁটাটো পায় মই অত্যন্ত সুখী হ'ম আৰু মোৰ দৃঢ় বিশ্বাস এই ডকুমেণ্টাৰী চোৱা তোমাৰ অনুষ্ঠান চোৱা তেখেতৰ লগত সংস্পৰ্শলৈ অহা সকলো মানুহেই আনন্দিত হ'ব
আমি কিছুমান সত্যক স্বীকাৰ কৰিবই লাগিব ধৰি লওক তেখেতৰ এতিয়া যথেষ্ট বয়স হৈছে এইখিনি সময়ত যদি মানুহে তেখেতৰ বিষয়ে আৰু বেছিকৈ জানে এই যে মানুহজনে ইমানখিনি কৰিছে মই ভাবো সেইটো বৰ ভাল কাম হ'ব আপোনাৰ তেনেকুৱা আৰু বিশেষ কিবা পৰিকল্পনা বা আপুনি কি ভাবিছে এইটো সম্পৰ্কত হয় ইতিমধ্যে ডকুমেণ্টখনৰ মাজেৰে আমি যিখিনি কথা ক'ব লাগে সেইখিনি আমি প্ৰকাশ কৰিছো আৰু অনাগত দিনত মই প্ৰায় মাহত দুবাৰমান সত্ৰলৈ গৈ থাকো এতিয়া লকডাউনৰ কাৰণে যাব পৰা নাই আৰু তেওঁৰ খবৰ লৈ থাকো আৰু মই প্ৰচাৰ মাধ্যমৰ বিশেষকৈ মোৰ লিখনিৰ মাজেৰে তেওঁক কেনেকৈ আকৌ আৰু প্ৰচাৰ কৰিব পাৰি তেওঁ সম্পৰ্কে সেইখিনি মই অনাগত দিনত মই আকৌ কিছুমান লিখনিৰ দ্বাৰা আমাৰ পঢ়ুৱৈ সমাজক অৱগত কৰাম আৰু তাৰ লগতে মই এটা কথা ক'ব খুজিছিলো আমি যিখিনি ঠাইত গুৱাহাটীত আমি আছো গুৱাহাটীৰ পৰা প্ৰায় 1.5 ঘণ্টাত সেই ঠাইখিনি পাব পাৰি আৰু খুব সুন্দৰ ৰাস্তা ঘাটৰ নিৰ্মাণ হৈছে ঠাইখনলৈ আৰু যিসকলে যাব বিচাৰে তেওঁলোকে মোৰ লগত যদি যোগাযোগ কৰে মই তেওঁলোকক লৈ যোৱাৰ ব্যৱস্থা কৰিম ইতিমধ্যে ভাস্কৰজ্যোতি আমাৰ ডিজিপি ছাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া তেওঁ যোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আৰু বিভিন্ন বাতৰি কাকতৰ সম্পাদকৰ লগতে বিভিন্ন ব্যক্তিয়ে তালৈ গৈ নিজ চকুৰে চাবলৈ একবাৰ ইচ্ছা কৰিছে তেওঁলোকক নিশ্চয় মই তালৈ নিয়াৰ ব্যৱস্থা কৰিম আৰু যেতিয়ালৈ আপুনি নিজ চকুৰে মানুহজনক আপুনি নেদেখিব তেতিয়ালৈ আপোনাৰ এই তেওঁৰ প্ৰতি যিখিনি শ্ৰদ্ধা বা তেওঁ যিখিনি কাম কৰিছে সেইখিনি অলপ বিশ্বাস কৰিবলৈ কিছুমানে টান পাব আৰু সেইকাৰণে মই সকলোকে হাতযোৰ কৰি জনাব বিচাৰো এবাৰ যদি মানুহজনক তেওঁলোকে নিজে নিজ চকুৰে চাই আহি তেওঁৰ সম্পৰ্কে যদি কিছু কথা তেওঁলোকৰ বন্ধু বান্ধৱৰ লগত আলোচনা কৰি কেনেকৈ মানুহজনক আৰু আমাৰ সমাজত ইয়াক প্ৰচাৰ কৰি মানুহজনক কেনেকৈ সন্মান দিব পাৰে সেই বিষয়ে তেওঁলোকে যদি প্ৰচেষ্টা হাতত লয় তেতিয়া মই আৰু সুখী হ'ম আৰু মই ভাবো এনেকুৱা বড়ো ব্যক্তি মই মোৰ জীৱনৰ কালত দেখা নাপাম বুলি মই মানে মোৰ মনটোৱে যেন কয় এনেকুৱা ব্যক্তি মই মোৰ জীৱনৰ কালত আকৌ দেখা নাপাম মই অনুভৱ কৰিছো আপোনাৰ আবেগখিনি মই অনুভৱ কৰিছো আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা ভাবো এই তথ্যচিত্ৰখন বিভিন্ন ঠাইত দেখুৱাৰো যদি ব্যৱস্থা কৰিব পৰা যায় বিশেষকৈ এনেকুৱা কিছুমান ঠাইত যিবোৰ ঠাইত হয়তো বহুত পৰিমাণে মানুহ আঁতৰি গৈছে মানুহৰ পৰা মানুহ কেনেকে সংগঠিত হ'ব পাৰে মানুহৰ সেই আত্মিক যিটো এটা আকৰ্ষণ মানুহৰ একেলগে থকাৰ প্ৰতি সেই ভাৱটোৰ কাৰণে কিন্তু এই তথ্যচিত্ৰখনে সহায় কৰিব বুলি মই ভাবো আৰু এই ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বুলি ভাবো মই অমৃত প্ৰীতম দাদাৰ ওচৰত শেষবাৰৰ কাৰণে আহিছো অকণমানিটো আছে এই হয়তো আমনি পাইছে দেউতাকে ইমানখিনি সময় এনেকে আছে গতিকে মই বেছি সময় আৰু নলওঁ কিন্তু আপুনি বোধ কৰো এই মানুহজনক ব্যক্তিগতভাৱে এতিয়ালৈকে লগ পোৱা নাই মোৰ সেই সৌভাগ্যটো নহলে মই এতিয়ালৈকে লগ পোৱা নাই আৰু মই কেইবাবাৰো মঞ্জুলক কৈছো নেক্সট টাইম তুমি যেতিয়া যোৱা তাত যদি কেনেবাকে মই টাইম মিলাব পাৰো মই নিশ্চয় যাম মানে মোৰ এবাৰ তেখেতক লগ পাব খুব মন আছে আৰু এটা মই কৈ দিছো আমি বিভিন্ন ক্ষেত্ৰত আমি দেখো যে আমি আপোনাৰ ধৰি লওক বিভিন্ন ক্ষেত্ৰত আমি দেখিছো যে বিভিন্ন ইউনিভাৰ্চিটিয়ে হওক বহুত মানুহক অনাৰী ডক্টৰেট ডিগ্ৰী দিয়ে বা PhD দিয়ে অনাৰী হিচাপত মানে আৰু মই এই মানুহজন এই ব্যক্তিগৰাকীয়ে ধৰি লওক এই মহাপুৰুষগৰাকীয়ে জীৱনৰ 70টা বছৰ সমাজ সংস্কাৰতেই তেওঁ মানে পুৰা জীৱনটো দিলে তো বোলে তেওঁক অনাৰী PhD সন্মানিত কৰিব পাৰি তেওঁক সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁক পদ্মশ্ৰী দিব পাৰি কিন্তু এই সকলোবিলাক কৰিবলৈ হলে আমাৰ সংবাদ মাধ্যমৰ সহায় লাগিব তেওঁক সন্মুখলৈ লৈ অহা হয় আৰু ময়ো আশা কৰো যে আপুনিও আমি সকলোৱে তেখেতক এবাৰ লগ পোৱাৰ খুব প্ৰয়োজন আছে এতিয়া COVID-19 আমাক বিধ্বস্ত কৰি তুলিছে বিশেষকে মুম্বাইৰ পৰা আপুনি আছে তাতো হাহাকাৰ অৱস্থা কুশলে থাকক আজি আমি মানে কোভিডৰ পৰা সম্পূৰ্ণ বেলেগ এটা বিষয়ত কথা পাতি আছো প্ৰত্যেকটো মুহূৰ্তত আমাৰ সেই শংকাটোৰ মাজত থাকিও আমি এটা বেলেগ বিষয়লৈ গৈছো মই ভাবো সেইটোৱে আচলতে তথ্যচিত্ৰখনৰ এটা বৰ ডাঙৰ কথা আমি
পাহৰি গৈছো এই মুহূৰ্তত মই যিহেতু আপোনাৰ পৰা বিদায় লওঁ আমি অনুষ্ঠানটো সামৰিবলৈ ওলাইছো গতিকে আশা কৰিছো কুশলে থাকক আৰু ভাল সময়বোৰ আহিলে আমি এই বাপজনক লগ কৰিম আৰু তেখেতৰো সুস্বাস্থ্য কামনা কৰিছো মই প্ৰাঞ্জল দাৰ ওচৰলৈ আহিছো শেষত আপুনি নান্দনিক দিশ দুটামানৰ কথা কোৱাৰ কথা আছিলে তথ্যচিত্ৰখনৰ মই বৰ আগ্ৰহেৰে ৰৈ আছো কাৰণ আপুনি এই দিশটোত ওপৰত আলোকপাত নকৰিলে অৰ্চনা বৰঠাকুৰে মোক এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ অৰ্থই নাথাকিব মই ঘৰতে অলপ প্ৰত্যক্ষভাৱে অলপ পৰোক্ষভাৱেহে কম কথাকেইটা কাৰণ ইতিমধ্যে মই এটা কথা ব্যক্ত কৰিলো যে যিটো উদ্দেশ্যৰে যিটো স্পিৰিটেৰে যিটো এছেন্স উদ্ধাৰ কৰিম বুলি উজ্বলাই তুলিম বুলি গোপাল দা আৰু মঞ্জুল একত্ৰিত হয় এই প্ৰত্যাহ্বানমূলক কামটো সুচাৰুৰূপে সমাধান কৰিলে তাৰপিছত আচলতে মোক আৰু কেচিখন চলাই থাকিবলৈ মোৰ মন নাই কিন্তু কি কৰিম আকৌ পাপী মন চলচ্চিত্ৰ সমালোচক বা সমালোচক এই বস্তুটো এনেকুৱা এটা বস্তু যিটো বৰ জনপ্ৰিয়তা নাথাকে কাৰণ তেওঁলোকৰ কাৰ্যটোৱে এটা লেভেলত নেতিবাচক যদিও সমালোচনাৰ মাজত ইতিবাচক বহু কথাই থাকে মই থোৰতে দুটামান কথাহে কম প্ৰথম কথা হ'ল তেওঁ ইণ্টাৰভিউ শিডিউলৰ যোগেদি যিটো এটা ডমিনেণ্ট ট্ৰেণ্ড আচলতে যিকোনো বায়োগ্ৰাফিকেল ডকুমেণ্টাৰী ফিল্মত ইণ্টাৰভিউ শিডিউলৰ ইণ্টাৰভিউটো এটা বৰ গুৰুত্বপূৰ্ণ টেকনিক এইটো লাগিবই সেইটো নোহোৱাকৈ অন্য যিয়ে আমি টেকনিক অৱলম্বন নকৰোঁ বৰ কাৰ্যকৰী নহয়গৈ গতিকে সেইটো যথেষ্ট ফলপ্ৰসূভাৱে মঞ্জুলে প্ৰয়োগ কৰিছে কিন্তু তাৰ মাজত অলপ ইণ্টাৰলুজ থাকিলে আৰু বেছি প্ৰাণৱন্ত হ'লহেঁতেন মই এইখিনিতে পটকে মোৰ মনত পৰিলে এই বছৰ চোৱা 2020 চোৱা এখন খুব বায়োগ্ৰাফিকেল ডকুমেণ্টাৰী যিখনে মোক খুব ইমপ্ৰেছ কৰিছিলে হুলু প্লেটফৰ্মৰ সেইখন গ্ৰেটা বুলি গ্ৰেটা মানে সেই গ্ৰেটা থানবাৰ্গৰ ওপৰত সেইটো আৰু মই নকওঁ এতিয়া গ্ৰেটা এফেক্টটো কি সেই গোটেই বস্তুটো সেইখনৰ আচলতে মই গ্ৰেটাটো ইজ অলৰেডি এ চেলিব্ৰিটি গতিকে কেতিয়াবা আমি হৰে কৃষ্ণ মহন্ত বাপৰ ক্ষেত্ৰত যিটো কথা প্ৰযোজ্য তেওঁৰ ক্ষেত্ৰত নহয় মই তেখেতসকলৰ গোপাল দা বা মঞ্জুলৰ এইখিনিত সাৰ্থকতা এইখিনিতে যে একেবাৰে লোকস্বাক্ষকৰ আঁৰত থকা এজন মহান ব্যক্তিক সমাজৰ প্ৰতি ইমান অভূতপূৰ্ব বৰঙণি যোগোৱা এজন ব্যক্তিক তেওঁলোকে পোহৰলৈ লৈ আনিছে গতিকে এইটো কম কৃতিত্বৰ কথা নহয় কম কৃতজ্ঞতাৰ কথা নহয় আমাৰ বাবে কিন্তু সেইটোক একাষৰীয়া কৰি ক'ব লাগিব সেই গ্ৰেটাৰ যিটো নিৰ্মাণ শৈলী যিটো উপস্থাপন শৈলী সেই বস্তুটো ইমানেই চমকপ্ৰদ ইমানেই ভাল লগা ইমানেই মোহনীয় সেই কথাবোৰ যদি আমি অকণমান চেনজিটিভ হওঁ তেতিয়াহ'লে হয়তো এই আমাৰ এলোন ইন দ্য কম্বেট জোনৰ নিচিনা ডকুমেণ্টাৰী ফিচাৰ ফিল্ম চোৱাত অভ্যস্ত বিশেষ ধৰণৰ অভ্যস্ত সেই মানুহবিলাকেও অলপ বেছি ভাল পালেহেঁতেন সেইটো এটা কথা আৰু কোনো ঠাইত এডিটিং বৰ টাইট হোৱা নাই এডিটিং অলপ লুজ হৈছে সেইটো মঞ্জুলে বুজি পাব কোনো ঠাইত হৈছে কিন্তু মোটামুটি ভালেই হৈছে বাকীবোৰ মৰলেছ সংযত স্পিফি ডিচিপ্লিন সেইটো হৈছে মানে ইণ্টাৰলুজ অকণমান থাকিলে ইণ্টাৰভিউ চিডিউলৰ মাজত অকণমান ভাল হ'লহেঁতেন সেইটো হ'লহেঁতেন অমৃতৰ সংগীতৰ কাম সদায়ে ভাল অমৃতৰ এইটো এটা যাদু আছে অমৃতে শিলকো প্ৰাণ দিব জানে অমৃতৰ সেই আৰু অমৃতৰ সংগীত ডিজাইনৰ সাউণ্ড ডিজাইনৰ আটাইতকৈ বৈশিষ্ট্যটো হৈছে কি তেওঁ যিকোনো ধৰণৰ পৰিৱেশক ৰূপাত্মক সম্ভাৱনীয়তাৰে সম্পৃক্ত কৰি তুলিব পাৰে সেই মাল্টি ডাইমেনশ্যন বহুমাত্ৰিকতাটো তেওঁ তাত লগাই দিব পাৰে তেওঁ যিবিলাক ছবিত সাউণ্ড ডিজাইন কৰিছে ৰিমাৰ ভিলেজ অৰ্কেষ্ট্ৰাছৰ পৰা আদি কৰি ৰিমাৰ ভিলেজ অৰ্কেষ্ট্ৰাছ আধাও আকৰ্ষণীয় নহ'লহেঁতেন মোহনীয় নহ'লহেঁতেন যদি অমৃতৰ সাউণ্ড ডিজাইন তাত নাথাকিলেহেঁতেন মই এটা উদাহৰণ দিছোঁ বাকীবিলাকতো একেটা কথা থাকে বৰ্ষাৰণ্য বুলি এখন ছবি যিখন বৰ বেছি দৃষ্টিলে নাহিলে আমি বৰ প্ৰশংসা নকৰিলোঁ তাৰ যিটো সাউণ্ড ডিজাইন অমৃতৰ অভাৱনীয় অভূতপূৰ্ব তেওঁ কিয় ৱৰ্ল্ড ক্লাছ সেইবিলাকত প্ৰতিফলিত হয় ইয়াতো তাৰ পেচেছ অফ ব্ৰিলিয়েঞ্চ আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আছে উদাহৰণস্বৰূপে মই এটা কথা কৈছোঁ অমৃতে গম পাব ক'ৰবাত নহয় ক'ৰবাত এটা ট্ৰেক আম্বিয়েন্ট চাউণ্ডৰ বাজি থাকিলে চবতে এই ফুলিৰ মাত জিলিৰ মাত য'তে ত'তে বাজি থাকিলে যিকোনো পৰিৱেশতে সেইটো ক'ৰবাত নহয় ক'ৰবাত অকণমান মিনিমাইজ কৰিলে অলপ এটা ভেৰাইটি আহিলেহেঁতেন আৰু তাৰ ভেৰি চিমিলিটিউডটো বাঢ়িলেহেঁতেন এইখিনি এইবোৰ ইণ্টিগ্ৰেট কথা মই কৈলোৱেই চলচ্চিত্ৰ সমালোচনাৰ সেইবোৰ দিশলৈ প্ৰাঞ্জল দা মই আপুনি জানেই মই কিছুমান কথাত আপোনাক উভতি ধৰো আমি যিহেতু চিনেমাৰ কথা ঘণ্টাৰ পিছত ঘণ্টা পাতো সমালোচনা গতিকে আলোচনাত এতিয়া ভালকেইটাৰ কথা কওক বিশেষভাৱে যিকেইটা প্ৰথম কথা হৈছে সামগ্ৰিকভাৱে অত্যন্ত এখন ফলপ্ৰসূ আৰু এটা চমকপ্ৰদ কাম এইটো কাৰণে যেনেকে আমি যিজন মানুহৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ তেওঁ যেনেকে আমাৰ নমস্য এই কাৰ্যটো কৰিবলৈ আগবাঢ়ি অহা
সময় দিয়া ৰিচাৰ্চ কৰা আৰু সৰ্ব অন্তকৰণেৰে খুব ভালকে এই কামটো কৰিবলৈ বিচৰা গোটেই কাৰ্যটো প্ৰকল্পটোই এটা অত্যন্ত নমস্য এটা কাম সেইটো নিজে এটা সম্পূৰ্ণ কাম তাত অন্যান্য খুঁটিনাটিবিলাক মই ইতিমধ্যেই ক্ষমা কৰিলো 1 নম্বৰ আৰু 2 নম্বৰ কথা নান্দনিক দিশৰ পৰা এখন মোটামুটি সামগ্ৰিকভাৱে নিখুঁত কাম কিন্তু মই কি হ'ব পাৰিল না আৰু ভাল হলতেন সেই কথাকেইটাতে আলোকপাত কৰিলো মই কোনো কাৰণতে এই কথা ক'বলৈ বিচাৰ নাই যে এখন অসাৰ্থক ডকুমেণ্টাৰী এখন সামগ্ৰিকভাৱে অত্যন্ত সফল সাৰ্থক তথ্যচিত্ৰ এনেকুৱা তথ্যচিত্ৰ আমাক লাগে গোপাল দা মঞ্জুলক মই মাত্ৰ মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিম যে আমাৰ চাৰিওফালে কৰবাত নহয় কৰবাত কিন্তু আৰু হৰেকৃষ্ণ মহন্ত বাপ লুকাই আছে যি লোকসাক্ষৰ আঁৰত ৰৈ গৈছে আমি তেনেকুৱা আৰু 2-4জনক উলিয়াই আনিব লাগিব ৰাইজৰ আগত আমি দাঙি ধৰিব লাগিব কিয় কাৰণ আমি যদি ভালকে লক্ষ্য কৰো আনকি মানুহৰ ইতিহাসত আমি আলোকপাত কৰিলেও দেখিম যে ডাঙৰ মানুহবিলাকে আচলতে আমাক বৰ বেছি উদ্বুদ্ধ অনুপ্ৰাণিত নকৰে মহাত্মা গান্ধী আৰু দ্বিতীয় এজন ওলোৱাৰ সম্ভাৱনা নাই নোলালে জৱাহৰলাল নেহৰু নোলালে ডাঙৰ সাইন্টিষ্টসকল নোলালে আমাৰ চাৰিওফালে পিয়াৰ এনভাইৰনমেণ্টে আমাৰ চাৰিওফালে থকা সাধাৰণ মানুহবিলাকৰ যি অসাধাৰণ কাম আৰু সেই অসাধাৰণ কামে সমাজখনক যি ধৰণৰ মংগলময়তাৰ পৰিৱেশ সৃষ্টি কৰে সেই কথাবিলাকে আমাক উদ্বুদ্ধ আৰু আপ্লুত কৰে অনুপ্ৰাণিত কৰে গতিকে আমি যদি আৰু 2-4জন তেনেকুৱা হৰকৃষ্ণ মহন্ত বাপক উলিয়াই আনিব পাৰো চলচ্চিত্ৰৰ পৰ্দালে তথ্যচিত্ৰৰ মাজলে আৰু ৰাইজৰ মাজত আমি সেয়া প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰো তেতিয়াহ'লে সমাজৰ বাবে মংগল আমাৰ বাবে মংগল আৰু চলচ্চিত্ৰৰ বাবে মংগল শেষত মই এইটোৱে ক'ম আপোনালোক ধন্যবাদৰ পাত্ৰ আপোনালোকৰ প্ৰচেষ্টা সফল হৈছে ইয়াত খুদ ধৰিব লগা একোই নাই যি 2-4টা তথ্য মই আপোনালোকৰ আগত দাঙি ধৰিলো কি মোৰ নিজস্ব মতবাদ ক'লোই যে চলচ্চিত্ৰ সমালোচকৰ এটা বেলেগ ধৰণৰ চকু এটা থাকে সেই চকুটো কৰবাত নহয় কৰবাত আনে নেদেখা কথা কিছুমান দেখি থাকে গতিকে সেই তেনেকুৱা 2-4টা খুদ মোৰ চকুত পৰিলে খুদ বুলি নকওঁ আচলতে কেইটামান বিশেষ ধৰণৰ বৈশিষ্ট্য সুযোগ আছিল বুলি আপুনি ক'ব বিচাৰে মই এটা বায়োগ্ৰাফিকেল ডকুমেণ্টাৰী বুলি কয় অহৰহ মোৰ মানস পটত ভাঙি আহে সিদ্ধেশ্বৰী মণিকৌলৰ মঞ্জুলে জানে অমৃতে জানে সিদ্ধেশ্বৰী চোৱাৰ পাছত সেইখনক বাৰে অৱগাহন কৰাৰ পাছত সেইখন পৃথিৱীত আচলতে বায়োগ্ৰাফিকেল তথ্যচিত্ৰ খুব অন্তকৰণে ভাল পাবলৈ চেলেঞ্জেই হৈ পৰে তাৰ পিছতে এখন মই ভাল পাইছো ইয়াৰ সাৰ্থকতাক মই স্বীকাৰ কৰিছো আৰু আগলৈও গোপাল দা আৰু মঞ্জুলৰ জুতিটোৰ পৰা এনেকুৱা ধৰণৰ কাৰ্য আশা কৰিছো ধন্যবাদ জনালো প্ৰাঞ্জল দা আৰু প্ৰাঞ্জল দাৰ এই ভিডিঅ'টো প্ৰাঞ্জল দাক সংযুক্ত কৰাৰ মোৰ উদ্দেশ্যটো সাৰ্থক হৈছে বুলি মই ভাবিছো কাৰণ এই অন্য দৃষ্টিৰে চোৱাৰ যেটো কথা প্ৰাঞ্জল দাই যেতিয়া কিবা এটা বিষয়ত ভাল মতামত এটা দিয়ে মই একেবাৰে সাধাৰণভাৱে কৈছো মোৰ ব্যক্তিগত পৰ্যায়ৰ পৰা কৈছো মোৰ লগে লগে সঁচাকৈ এইখনত কিবা এটা ভাল আছে সেই বিশ্বাস সেই প্ৰত্যয়টো দিব পৰাটো বৰ বিশেষ কথা মঞ্জুল দা শেষ কৰিবলৈ ওলাইছো শেষত আপোনাৰ পৰা শেষৰ মন্তব্যটো শুনিব বিচাৰিছো সকলোৰে মন্তব্য শুনিলো প্ৰাঞ্জলদাৰ শুনিলো আৰু প্ৰাঞ্জলদাৰ কথাখিনি মই খুব গুৰুত্ব সহকাৰে লৈছো আৰু শুনিবলৈ ৰৈ থাকো প্ৰাঞ্জলদাৰ কথা আমি যিকোনো এটা কাম কৰি যেতিয়া প্ৰাঞ্জলদাই চাই ভয় লাগি থাকে যে কি এতিয়া আগবাদ ধৰিব বা কি তেখেতে বেয়া পাইছে কি ভাল পাইছে সেইটো ভয় লাগি থাকে তথাপি এতিয়া মই জানিব পাৰিলো যে আমাৰ ডকুমেণ্টাৰীখনৰ কথা কিন্তু আৰু ভাল কৰাৰ থল আছে বা চেষ্টা আমি এয়া চেষ্টাহে কৰিছো আৰু আমি আৰু ভাল কাম কৰিবলৈ আমি আৰু চেষ্টা কৰিম আৰু ভাল কৰিব লাগিব আৰু বিখ্যাত ডকুমেণ্টাৰী যেনেকে বনাইছে বা হৈছে তেনেকে আমি চেষ্টা কৰিম মঞ্জুলে ভাল কাম এটা কৰিলে কিন্তু ইয়াতকেও ভাল কাম কৰাৰ সামৰ্থ্য তেওঁৰ আছে সেইকাৰণে কথাকেইটা ক'লো সেইখিনি আপোনালোকৰ গাইডেন্স লাগিব আপোনালোকৰ সহায় লাগিব আপোনালোকে দেখুৱাই দিব কেনেকে কি হৈছে আৰু গোপাল দালে মই ধন্যবাদ গোপাল দাই মোক অহৰহ কথা কৈ এই প্ৰজেক্টলৈ লৈ আনিলে আৰু তেখেতে আৰু মনজ্যোতি শইকীয়াই মোক এই সুবিধাখন দিলে এজন মহান ব্যক্তিক মই মোৰ পৰিচালনাৰে কৰিবলৈ সুবিধা পালো তেখেতক মোৰ পৰিচালনাৰে তেখেতক ৰাইজৰ আগলৈ দাঙি ধৰিবলৈ মোৰ সুযোগ হ'ল গতিকে তেওঁলোক দুজনলৈ মোৰ আন্তৰিক কৃতজ্ঞতা থাকিল আৰু মোৰ টিমৰ যিখিনি তেখেতলোক জড়িত হৈ আছে বিশেষকৈ আমি ছাবজেক্টটো যেতিয়া আমাৰ লগত যেটো ছাবজেক্ট হিচাপে আহিছিলে মোৰ ওচৰলৈ তেতিয়া আমি দুজন ব্যক্তিৰ পৰা যথেষ্ট আমাৰ লগত একেলগে ঘূৰি
কেইবাদিনো আমি 7 দিন মান শ্বুটিং কৰিছিলো আৰু আমি ৰিচাৰ্চ কৰিছিলো তো তেখেত দুজন হৈছে বিমল বাৰচুং আৰু সুকৰাম বড়ো তেওঁলোকে আমাক যথেষ্ট দিনে নিখাই তেওঁলোকে আমাক হেল্প কৰিছিলে সহায় কৰিছিলে আৰু অমিত প্ৰীতম দত্তটো আছে আমাৰ মাজত আপোনালোকে আমাৰ টিমৰ আৰু হিমেন বৰা তেখেতে আমাৰ গোটেই পৰিকল্পনা কৰিছিলে আমি ক'ত যাম আমাৰ পৰিকল্পনাত সহায় কৰিছিলে তেখেতে আমি কেনেকে থাকিম কেনেকে কৰিম ক'ত যাম কিহেৰে যাম ক'ত কি খাম ৰনাল হুছেইন মোক প্ৰতিটো ক্ষেত্ৰত সহযোগী পৰিচালক আছিলে মানে সহ পৰিচালক আছিলে ঘনশ্যাম কলিতা মোৰ এডিটিং কৰিছে আৰু ডিআই কালাৰ কৰিছে দেৱাশিষ আৰম্ভম সিং তেখেতে স্ক্ৰিপ্ট লিখিছে সাবটাইটেল কৰিছে তাৰ পিছত পৃথ্বীৰাজ দত্ত তেখেতে চিনেমাটোগ্ৰাফি কৰিছে ৰূপমজিত আৰু ৰূপমজিত বৰুৱা আৰু নয়নজ্যোতি ভূঞা তেখেতলোকে সিং সাউন্ড কৰিছে যেটো সাউন্ডৰ অমিত প্ৰীতম দত্তই ডিজাইন কৰিছে আৰু তেওঁলোকে সিং সাউন্ড কৰিছে আৰু লাইটত আছিল পুলক নাথ আৰু আমাৰ ব্যৱস্থাপনাত আছিল মুকুট বাকি আমাক বহুত ধৰণে সহায় কৰিছিলে মনমি শ্যাম আৰু যিশু তপন ডেকা তেওঁলোকে আৰু এইখিনি সকলোৱে আৰু বহুতো ব্যক্তি আছে যিখিনি আৰু থানেশ্বৰ মালাকাৰ ছাৰ বৰপেটাৰ ডিসি তেখেতে আমাক যথেষ্ট পৰিমাণে সমল দিছিলে আমাক হেল্প কৰিছিলে আমাক এই ডকুমেন্টাৰীখন তৈয়াৰ কৰোতে তেখেতে বহুতখিনি কথা আমাক কৈছিলে তো এইখিনি লোকক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু সমূহ অসমবাসী ৰাইজক যিখিনিয়ে তোমাক ফলো কৰে বা যিখিনি ৰাইজে সচেতন হিচাপে তেখেতলোকে কিছু কথাৰ জনাৰ আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকক কৈছো এই ডকুমেন্টাৰীখন আমাৰ কথা শুনিব নালাগে আৰু নিজে নিজৰ প্ৰচাৰ কৰিলে কেতিয়াও মানুহে নুশুনে সেই সূত্ৰটো মই প্ৰয়োগ কৰিছো এই তথ্যচিত্ৰখনত কিয়নো যদি আটাই কলেহেঁতেন মই এন কৰিছো মই টেন কৰিছো মই আমুক কৰিছো মই তামুক কৰিছো তেতিয়াহ'লে কোনেও নাচায় তো গতিকে সেই সূত্ৰটো খটুৱাই মই এই ডকুমেন্টাৰীখন নিৰ্মাণ কৰিছো যাতে ওচৰ চুবুৰীয়াই আৰু বিশেষকে তেখেতৰ আশে পাশে থকা আৰু বিভিন্ন ব্যক্তিয়ে তেখেতৰ বিষয়ে কি কয় তেখেতে কি কৰ্ম কৰিছে তো গতিকে সেই সূত্ৰটো খটুৱাই মই ডকুমেন্টাৰীখন কৰিছো আৰু সেই সূত্ৰটো ময়ো খটুৱাও মই মোৰ নিজৰ কথা মই আমুক কৰিছো মই তামুক কৰিছো কেতিয়াও নকওঁ মই এইটো কওঁ যে ডকুমেন্টাৰীখন চাওক আৰু আপোনালোকে নিজে এই ডকুমেন্টাৰীখনে কি কৈছে অকণমান শুনিবলৈ যত্ন কৰক ডকুমেন্টাৰী হিচাপে মানুহৰ আগ্ৰহ নাথাকে তথাপিও আমি ৰিকুৱেষ্ট কৰিছো যে এজন মহান ব্যক্তিৰ কথা আপোনালোকে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে যেন এয়া মোৰ অনুৰোধ আৰু তোমালৈ আৰচি এই প্ৰগ্ৰামটোক আমাক এনেকৈ সময় দিলা এনেকৈ নিমন্ত্ৰণ কৰিলা এনেকৈ আমাৰ ইমান গণ্যমান্য ব্যক্তিৰ প্ৰাঞ্জল দা ময়ূৰ ছাৰ তেখেতলোকৰ লগত আৰু আমাৰ টিমটোৰ লগত তোমালোকে কথা বতৰা পাতিলা আৰু তুমি কলে যথেষ্ট মানুহে তোমাক ফলো কৰে আৰু তোমাৰ কথা শুনে গতিকে মই আশা ৰাখিছো যাতে আৰু এই ডকুমেন্টাৰীখন মানুহে চাই আৰু এই ব্যক্তিজনৰ কথা উচিত বুলি কি বুলি ভাবে যি সন্মান দিব বিচাৰে যেনেকৈ পাৰক আমি জীৱিত কালত যদি তেখেতক কিবা এটা দিব পাৰো কিবা এটা ক'ব পাৰো তেখেতে অন্তত মুখত এমুকুৰা হাঁহি লৈ আমাৰ মাজত আমাক মনত পেলাই আমাক মনত ৰাখিব এইখিনিয়ে মোক ক'ব লগা হয় ধন্যবাদ আৰু এইখিনিয়ে আমাৰো কথা আৰু তথ্যচিত্ৰখনত যিসকলে অংশ লৈছে সেই সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো বিভিন্ন ধৰণৰ ব্যক্তিয়ে কৈছে হাতত অস্ত্ৰ তুলি লোৱা মানুহে ভগৱত ভক্তিৰ ফাললৈ আহিছে এইটো কম কথা নহয় মুকলিকে কৈছে আৰু কোনোবাই কৈছে যে আমি প্ৰথম ভুল বুজিছিলো এতিয়া আমাৰ অপৰাধ বোধ হয় ইমান মুকলিকৈ ইমান অনেষ্ট কনফেশন দিছে এই গোটেই কথাখিনি তথ্যচিত্ৰখনত আছে মই যিসকল দৰ্শকে চাই আছে আপোনালোকক আৰু এতিয়া অনুৰোধ নকৰো মোৰ এটা বিশ্বাসে আছে ইউটিউব সচৰাচৰ যিসমূহ ইউটিউব চেনেল থাকে এই চেনেলটোত আপোনালোক যিসকল আছে অকণমান হয়তো এনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানুহ যিসকলে এনেকুৱা মানুহৰ বিষয়ে জানিবলৈ বিচাৰে আপোনালোকে যেটো মোক ভাল পায় কাৰণে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিছে 1800 মানুহে এতিয়ালৈকে এমাহৰ ভিতৰত সাবস্ক্ৰাইব কৰিছে সেই 1800 মানুহেও যদি এই চাই তথ্যচিত্ৰখন চাই 1800 মানুহৰ নিজৰ সাৰ্কুলৰ মাজত নিজৰ যিখিনি মানুহৰ মাজতো যদি এইখনৰ বিষয়ে আলোচনা কৰে
মই ভাবো গোপাল জালান দাদাৰ সেই আন্তৰিক যিটো শ্ৰম আৰু মঞ্জুল দাই যি একনিষ্ঠভাৱে এই কামটো কৰিলে, অমৃত প্ৰীতম দাদাই যিখিনি কথা ক'লে বা প্ৰাঞ্জল দাই যিখিনি কথা ক'লে, ময়ূৰ দাইৰ যিখিনি কথা ক'লে, এই কথাখিনি হয়তো মানুহে উপলব্ধি কৰিব পাৰিব। মই জানো আপোনালোক যথেষ্ট ইণ্টেলিজেন্ট, যথেষ্ট আপোনালোকৰ সেইখিনি দক্ষতা আছে। আপোনালোকে কেৱল আমাৰ কথা শুনি এই তথ্যচিত্ৰখন চাবলৈ নিবিচাৰে, কিন্তু কেতিয়াবা এনেকুৱা হয় আমাৰ জীৱনত, কোনোবাই যদি আমাক কয় যে এই ৰাস্তাটোত জেং জাবৰ বহুত আছে, এই ৰাস্তাটোৰে নাযাবা, এই ৰাস্তাটোৰে যোৱা, এই ৰাস্তাটোত গৈ তোমালোকৰ হয়তো ভাল লাগিব, তেতিয়া আমি হয়তো আমাৰ মাজত বহুতে হয়তো সেই দ্বিতীয় বাটটোৰে যাবলৈ বিচাৰিব পাৰো। এই তথ্যচিত্ৰখনৰ ক্ষেত্ৰত আমি আজি যিটো ভিডিঅ' কৰিলো, এই ভিডিঅ'টোৱে হয়তো আপোনাক অকণমান হ'লেও এই মুহূৰ্তত সেই ভাৱটো আনিছে যে চাওচোন কিনো কৰিছে। মই এখন স্ক্ৰীনত তথ্যচিত্ৰখনৰ অকণমান দেখুৱাই আছো আপোনালোকক। গতিকে ইউটিউবত এভেইলেবল হৈ আছে, ইউটিউবত দিয়া আছে। বিশেষ কষ্ট নাই, 45 মিনিটৰ এটা ভিডিঅ' নোচোৱাকৈ নাথাকে। আৰু আজিৰ এই ভিডিঅ'টোত অংশ লোৱা প্ৰত্যেকগৰাকী ব্যক্তিকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো। মঞ্জুল দা, গোপাল দা, প্ৰাঞ্জল দা, অমৃত প্ৰীতম দাদা আৰু ময়ূৰ বৰা দাদা, আপোনালোকে যথেষ্টখিনি সময় দিছে। আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আৰু মই ভাবো ইয়াতে শেষ নহয়, হয়তো এইটো এটা আৰম্ভও হ'ব পাৰে মানুহৰ মাজলৈ এই বাটজনক নিয়াৰ কাৰণে। আপোনালোকে যিটো খোজ দিছে সেই বাটটোত মই মাত্ৰ এখোজ আগবঢ়াইছো। ধন্যবাদ।